নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান যুৱমনলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। প্ৰিয় দৰ্শক 2021 বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া প্ৰশ্ন উঠিছে যে এআইডিএফ আৰু কংগ্ৰেছৰ যি মহাজোটবন্ধন সেই মহাজোটবন্ধনত আউল লাগিছে নেকি। প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছ এআইডিএফৰ মহাজোটবন্ধনে বিপদত পেলাইছে নেকি নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ মিত্ৰতাক। প্ৰশ্ন উত্থাপন হৈছে বিজেপি যিদৰে সমালোচনাৰে থকা সৰকা কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ এআইডিএফক, ঠিক সেইদৰে এআইডিএফৰ ফালৰ পৰাও কংগ্ৰেছ আৰু এআইডিএফে মিত্ৰজোঁটৰ ফালৰ পৰা ইতিমধ্যে বিজেপিক সমালোচনাৰে থকা সৰকা কৰা হৈছে আৰু যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যে 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এই মহাজোটবন্ধনত কোনোবাখিনিত আউল লাগিছে নেকি বা কেৱল মাত্ৰ বাকযুদ্ধৰে ৰাজনীতি আৰম্ভ হৈছে নেকি। আৰু ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আৰম্ভ কৰিছোঁ ইছান নিউজৰ বিশেষ অনুষ্ঠান যুৱমন আৰু যুৱমনত সেইসমূহ প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু সবিশেষ বিশ্লেষণ কৰিবলৈ চাৰিগৰাকী বিশেষ অতিথি আমাৰ মাজত উপস্থিত আছে। আমি প্ৰথমতে স্বাগতম জনাব বিচাৰিছোঁ। আমাৰ লগত উপস্থিত আছে জ্ঞানশ্ৰী বৰা, ৰাইজৰ দলৰ মুখপাত্ৰ, আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে কৌশিক পাল দাস, মুখপাত্ৰ বিজেপিৰ যুৱ মৰ্চা, আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে গুঞ্জন বৰ্মন, NSY মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে কাশ্যপ চৌধুৰী, CPIMৰ ফালৰ পৰা, আমি আপোনাকো স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে মই গুঞ্জন বৰ্মন আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে কংগ্ৰেছ এআইডিএফকে ধৰি কেইবাটাও ৰাজনৈতিক দলে ইতিমধ্যে মহাজোটবন্ধন সৰ্বমুঠ 6টা ৰাজনৈতিক দল মহাজোটবন্ধন তেওঁলোকে গঠন কৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছৰ মহাজোট এতিয়া মহাজোটলৈ ৰূপান্তৰ হৈছে নেকি, কোনোবাখিনিত মহাজোটবন্ধনত আউল লাগিছে নেকি, কি ক'ব? চাওক, প্ৰথম কথাটো হ'ল কংগ্ৰেছ এআইডিএফ CPIM আঞ্চলিক গণমৰ্চাকে ধৰি 6টা ৰাজনৈতিক দল ইতিমধ্যে মহাজোঁটত তেওঁলোক মহাজোঁট মানে গঠবন্ধন এটা আলোচনাৰ মাধ্যমেৰে অসমবাসী ৰাইজৰ মনৰ পৰা অসমবাসীক এটা নতুন আপোনাৰ ৰাজনৈতিক পৰিৱেশ বা এটা সুস্থ সবল পৰিৱেশ অনাৰ কাৰণে অসমত তেওঁলোকে আলোচনাৰ মৰ্মে ৰাইজৰ লগত আলোচনাৰ মৰ্মে মহাগোটত মানে তেওঁলোকে আমি সকলোৱে একত্ৰিত হৈছোঁ। আৰু ইয়াত আপোনাৰ যদি জানে আপোনালোকে এই যিটো মহাজোঁটটো এটা আপোনাৰ আলোচনাৰ মাধ্যমেৰে আমাৰ যিসকল নেতৃস্থানীয় নেতা মহাজোঁটত যিকেইটা ৰাজনৈতিক দল আছে তেওঁলোকেতো নিজে আউল লগা বুলি আমিতো আজিলৈকে বা এতিয়ালৈকে আমি দেখা নাই, কাৰণ নেত্ৰী সকলো ৰাজনৈতিক দলৰ সৈতে এআইডিএফ আছে, কিন্তু এআইডিএফৰ ফালৰ পৰা বদৰুদ্দিন আজমলে ইতিমধ্যে উল্লেখ কৰিছে য'ত আপোনালোকৰ সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰ আছিল আৰু তেওঁ ইতিমধ্যে বিধায়ক হৈ আছে, তাতে গৈ তেওঁলোকে মীনাক্ষী ৰহমানক সৰু ক্ষেত্ৰত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদানৰ এটা ইংগিত প্ৰদান কৰিছে। আজমলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। একে সময়তে আমি ইলিয়াছ আলীৰ কথা যদি কওঁ, দলগাঁৱত ইলিয়াছ আলীৰ ঠাইত মজিবুৰ ৰহমানৰ কথাই উল্লেখ কৰিছে বদৰুদ্দিন আজমলে, জিন্দাবাদ ধ্বনিৰে পৰিলক্ষিত হৈছে। গতিকে মিত্ৰতাত যদি থাকে বা মহাজোটবন্ধনত যদি থাকে তেতিয়াহ'লে কংগ্ৰেছৰ বিৰুদ্ধে যদি স্থিতি গ্ৰহণ কৰে নিশ্চিতভাৱে আমি সেইটোৱে বুজিম যে কোনোবাখিনিত আউল লাগিছে বা মহাজোঁটত কেনা হৈছে। সেই কথাই আপুনি ক'ব বিচাৰে নেকি যে সঁচাকৈ আমি ভবাৰ দৰে মহাজোঁটত কোনোবাখিনিত কেনা লাগিছে, আউল লাগিছে নিৰ্বাচনৰ প্ৰাক্ষণত? নিৰ্বাচনত চাওক, এতিয়া সকলো ৰাজনৈতিক দলে এটা নিৰ্বাচনিক এটা নিজৰ এটা নিৰ্বাচনী যিটো এটা বঁটা সৃষ্টিৰ কাৰণে সকলোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰি আছে ইতিমধ্যে। সেইটো বিজেপি, কংগ্ৰেছ, AIDF, AJP ৰাইজৰ দল সকলোৱে নিজৰ সভা সমিতিবিলাক কৰি আছে। কিন্তু যিটো মহাজোঁটত যেতিয়া যোনে টিকট পাব বা যিকেইটা ৰাজনৈতিক দলে টিকট পাব সেইটো আসন বুজাবুজিৰ মাজতহে হ'ব। আৰু সেইটো সদায় যিটো এটা আপোনাৰ নেতৃত্ব যিটো আছে নেতৃত্বৰ ঠিকে আছে। আপুনি ক'ব বিচাৰিছে কোনো অসুবিধা হোৱা নাই, মহাজোঁট ঠিকে আছে। বদৰুদ্দিন আজমলৰ যদি যি ধৰণে নিদিয়ক কিয় আপোনালোকৰ তাত যদি কংগ্ৰেছৰ পাৰ্টিও থাকে, তাত যদি এআইডিএফৰ পাৰ্টি দিয়ে, তেতিয়াহ'লে মহাজোঁটত আউল নালাগে, সেইটোৱে আপুনি ক'ব বিচাৰিছে? নহয়, এতিয়া কংগ্ৰেছত যদি মহাজোঁট ঠিক আছে। মই কাশ্যপ চৌধুৰী, মই আপোনাৰ কাষলৈ আহিব বিচাৰোঁ। আপুনি মহাজোঁটত আছে, একেটা প্ৰশ্নই মই আপোনাক কৰিব বিচাৰিছোঁ। কোনোবা ক্ষেত্ৰত মহাজোঁটত আউল লাগিছে নেকি নিৰ্বাচনৰ প্ৰাক্ষণত, কেনা লাগিছে নেকি মহাজোঁটত, বা মহাজোঁটক লৈ যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে মহাজোঁট হ'বলৈ গৈ আছে, কিমান দূৰ সত্য? এয়াতো এটা চূড়ান্ত মনে সজা আৰু ক'ব গ'লে বিজেপিয়ে প্ৰচাৰ কৰা এটা বিষয়। আজমলে বিভিন্ন ঠাইত প্ৰাৰ্থিত্ব বা এই ধৰণৰ জয়ধ্বনি দিব পাৰে। এতিয়া আলোচনা বিলোচনা চলি আছে, ফাইনেল হোৱা নাই। কিন্তু আমি এটা বস্তুত ঐক্যবদ্ধ হৈছোঁ যে বিজেপিক প্ৰতিহত কৰাৰ বাবে আমি ঐক্যবদ্ধ হ'ব লাগে। আৰু ইতিমধ্যে 6টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈছোঁ। আমি অকল এই 6টা দলেই নহয়, আমি ৰাইজৰ দলকো কৈছোঁ, AJPকো কৈছোঁ আৰু বাকী সকলোবিলাক দল সংগঠনকো কৈছোঁ, যদি সঁচাই গণতন্ত্ৰৰ বিপদ বুলি আমি ভাবোঁ, সঁচাই বিজেপিৰ যি ভয়াৱহতা আমি যদি অনুভৱ কৰিছোঁ আৰু অসমক যদি বচাব লাগে, তেন্তে আমি ঐক্যবদ্ধ হ'ব লাগে। আৰু এই প্ৰচেছটো আৰম্ভ হৈছে তেনে পৰ্যায়ত সৰু সুৰা কিছুমান ঘটনাক লৈ
মিত্ৰজোঁটত আউল লাগিছে, মহাজোঁট হৈছে, এইবিলাক আচলতে বিজেপিয়ে প্ৰচাৰ কৰা বিষয়, তাত বাহিৰে বেলেগ একো নহয়। ঠিক আছে, মই বিজেপি যিগৰাকী প্ৰবক্তা আমাৰ মাজত আছে কৌশিক পাল দাস, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজমলে মন্তব্য কৰিছে মহাজোঁটত মহাজোঁট লাগিছে বুলি আপোনালোকৰ নেতাই ইতিমধ্যে উল্লেখ কৰিছে, আৰু ইতিমধ্যে যিসকল এতিয়া মহাজোঁটত আছে তেওঁলোকে কৈছে যে নস্যাৎ কৰিছে সম্পূৰ্ণ বিষয়টো, আৰু কৈছে যে কেৱল এয়া বিজেপিয়ে মনে সজা এটা কথা, বিজেপিয়ে সংজ্ঞা নিৰূপণ কৰিছে আৰু বিজেপিয়েহে কেৱল কৈছে। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে সঁচাকৈয়ে মহাজোঁট লাগিছে বুলি আপোনালোকে কৈ এটা আচলতে মিথ্যাচাৰ আশ্ৰয় লৈছে নে কোনোবাখিনি? চাওক, ইয়াত যিখিনি বস্তু হৈছে, মহাজোঁটবন্ধন যিটো হৈছে সেইটো এতিয়া ইতিমধ্যে জোঁটলৈ পৰিৱৰ্তন হৈছেই, আৰু লাহে লাহে আপুনি অকণমান সময় অপেক্ষা কৰক, আপোনালোকে গম পাব যে এইটো মহাজোঁট নহয়। ইয়াৰ ওপৰতো যদি আৰু কিবা মহাজোঁটৰ ওপৰতো যদি কিবা জোঁট আছে, সেই জোঁটটো লাগিবই এওঁলোকৰ মাজত। দ্বিতীয়তে এওঁলোকে কৈছে যে আমি বিজেপিয়ে এইটো এটা মনে সজা কাহানী আমি বনাই আছোঁ, আমিতো কেতিয়াও ক'তো গৈ পেলাই আমি একো অপপ্ৰচাৰ কৰা নাই। আজি যদি তেওঁলোকৰ মাজত মহাজোঁটবন্ধন হৈছে, তেতিয়াহ'লে তেওঁলোকৰে মাজত আজি আপুনি যিটো ক'লে যে AIDFৰ চিফ যিজন আছে মুখ্য, যে বদৰুদ্দিন আজমল চাহাব, তেওঁ নিজে সভা সমিতিত গৈ পেলাই কংগ্ৰেছৰ য'ত বিধায়ক আছে, য'ত এক্সিষ্টিং MLA আছে, তেওঁলোকৰ বিৰুদ্ধে তেওঁ প্ৰাৰ্থী ঘোষণা কৰিছে। সেইটো এটা কোনো মহাজোঁটবন্ধনৰ সেইটো এটা শুভনি সংকেত হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে, সেইখিনিলৈকেও আমি মানি ল'লোঁ যে ঠিক আছে, তেওঁলোকে দিছে, তাৰ মাজত তেওঁলোকৰ বুজাবুজি হ'ব, কিন্তু যিগৰাকী বৰ্তমান বিধায়ক হৈ আছে, সেই বিধায়কগৰাকী গো বেক ধ্বনি দিছে আজমল চাহাবে, সেইটোতো আমি কোৱা নাই, সেইটো আজমল চাহাবে কৈছে, মঞ্চৰ পৰা কৈছে। তেওঁ ইলিয়াছ আলী গো বেক এনেকৈ তেওঁ চিঞৰি এটা সেইদিনা ভাষণ ৰাখিছে। তো গতিকে আমি ক'ব নালাগে, আমি বিজেপিয়ে এইবিলাকত আমি ইণ্টাৰেষ্টেডো নহয়। তেওঁলোকে জোঁটবন্ধন বনাই জোঁটবন্ধন কৰে, তেওঁলোকে যি কৰে সেইটো তেওঁলোকৰ কথা, আমি তাত কোনো ইণ্টাৰেষ্টেড নহয়। আৰু দ্বিতীয় কথা হ'ল যে তেওঁলোকে যিটো জোঁটবন্ধন বনাইছে, সেই জোঁটবন্ধনটো ইতিমধ্যে এগৰাকী প্ৰবক্তাই ক'লে CPMৰ যে বিজেপিক হৰুৱাৰ স্বাৰ্থত তেওঁলোকে জোঁটবন্ধন বনাইছে। সেইটো বিজেপিৰ হৰুৱাৰ স্বাৰ্থত বুলিয়ে নহয়, তেওঁলোকৰ গোটেইকেইটা দল যি 6টা দল লগ হৈছে, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে তেওঁলোকে এই জোঁটবন্ধনত সোমাইছে। আৰু তেওঁলোকৰ কোনো অসমৰ ৰাইজৰ প্ৰতি কিবা উন্নয়ন বা ডেভেলপমেণ্টমূলক কাম কৰা বা কিবা তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া আজিলৈকে আমি নেদেখিলোঁ। তেওঁলোকে কেৱল সদায় মেলে মিটিঙে এটা কথাই কৈ থাকে যে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি এই জোঁটবন্ধন কৰিছোঁ। আৰু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আপোনালোকে কিয় জোঁটবন্ধন বনাব লাগে? আপোনালোকে কওক, অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ক। মই আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ, কৌশিক পাল দাস, বহুতে উল্লেখ কৰিছে যে বিজেপিৰ পৰা এতিয়া আচলতে ৰাইজে পৰিৱৰ্তন বিচৰা নাই, 2021 নিৰ্বাচন পৰিত্ৰাণ বিচাৰিছে, কিমান দূৰ সত্য? এইটোতো আপোনালোকে যেতিয়া নিৰ্বাচনৰ ৰিজাল্ট ওলাব, সেইকাৰণে বহুতে কয় যে বিজেপি উৎখাত কৰিব লাগে, বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলি কয় বহুতে। এতিয়া কিমান ৰাইজে কি বিচাৰিছে সেইটো আপোনালোকে 2021 নিৰ্বাচনৰ ৰিজাল্টত গম পাব। আৰু ইতিমধ্যে যিবিলাক নিৰ্বাচন আমাৰ অসমত ইতিমধ্যে হৈ গ'ল, আপুনি যদি চাই আমাৰ যিবিলাক আঞ্চলিক আমাৰ যি পৰিষদীয় নিৰ্বাচনবোৰ হৈ গ'ল, তাত এই কথাটো জলজত পলপটকৈ ওলাই পৰিছে যে ৰাইজে কাক বিচাৰে। ঠিক আছে, নাই ইয়াতে মই ক'ব বিচাৰিছোঁ যে তেওঁ কৈছে যে বিজেপিক হৰুৱাটোৱে মূল বিষয়, নিশ্চয় মূল বিষয় এইবাবে যে প্ৰতিশ্ৰুতিৰ কথা কৈছে। আমি মিছা প্ৰতিশ্ৰুতি কিয় দিম? আমি মিছা প্ৰতিশ্ৰুতি দিব বিচৰা নাই। যোৱা সময়ছোৱাত বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিলে, এটাও প্ৰতিশ্ৰুতি তেওঁলোকে ভাল ধৰণে কাৰ্যকৰী কৰিব পৰা নাই। বহু প্ৰতিশ্ৰুতি দিলে যিবিলাক তেওঁলোকে আধৰুৱাভাৱে কৰিলে। সেই কথা বতৰাবিলাককে ৰাইজ এতিয়া ক্ষুণ্ণ। তেওঁ যে কৈ আছে 21 নিৰ্বাচনত ৰাইজে দেখা পাব, ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই বাৰে বাৰে কৈছোঁ, ৰাইজে এয়াও বিচাৰিছে যে সকলোবিলাক ঐক্যবদ্ধ হৈ এইবাৰ বিজেপিক প্ৰতিহত কৰিব লাগে। কাৰণ সকলোবিলাক দিশতে আপুনি চাব, এতিয়া শিক্ষাৰ ক্ষেত্ৰত সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰাট ক'লে যে তেওঁ বহু লক্ষ্য শিক্ষকক চাকৰি দিলে, কিন্তু কোনবিলাক শিক্ষকক চাকৰি দিলে? যিয়ে ইতিমধ্যে চাকৰি কৰি আছিল, তেওঁলোকে অৱসৰ পাব হৈছিল বহু শিক্ষক, তেনেকুৱা শিক্ষকসকলক চাকৰি দিছে। বহু শিক্ষানুষ্ঠানত আচৰিত হ'ব, আমি ৰঙিয়াত এটা ছাৰ্ভে কৰিছিলোঁ, তাতে 16খন শিক্ষানুষ্ঠানত হায়াৰ ছেকেণ্ডেৰী, প্ৰমিনেণ্ট হায়াৰ ছেকেণ্ডেৰী, তাত 250 শিক্ষক কৰ্মচাৰীৰ পদ এনেকৈ কলেজবিলাকত যদি চাওঁ, লাখ লাখ শিক্ষকৰ পদ খালী। এইবিলাক সকলোবিলাক এই যে তেওঁলোকে কৰি আছে, এইবিলাক হৈছে এটা চৌবাজি কাৰবাৰ, ভিতৰত একো কৰা নাই। মই এটা জাষ্ট আৰু এটা এক্সাম্পল এটা দিব বিচাৰোঁ যে এয়া ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানবিলাক আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 18 চনৰ পৰা 4টাকৈ প্ৰেছ মিট দি 4টা মুখ্য বাতৰি কৰিলে যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ ফিজ নিয়ন্ত্ৰণ হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত এই ফিজ আজিলৈকে একো নিয়ন্ত্ৰণ নহ'ল। 4টাকৈ হেডলাইন হ'ল যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিল অনা হৈছে নিয়ন্ত্ৰণৰ মাচুল নিয়ন্ত্ৰণ হ'ব, কিন্তু বাস্তৱ ক্ষেত্ৰত কি? বাস্তৱ ক্ষেত্ৰত মস্ত এটা শূন্য। এইবিলাক সকলোবিলাক দেখি আছে।
আৰু এই ৰাইজে দেখিছে আৰু ৰাইজে এইবাৰ একদম মানে প্ৰতিশ্ৰুতিবদ্ধ ঠিক হৈছে আছে, যে এইবাৰ আপোনালোকে বিজেপিক মহাজোঁটত প্ৰতিহত কৰিব আহিলে লাগে আৰু তাৰ বাবে সেইটো এটা নিশ্চিত। আমি শক্তিশালী বিকল্প ভাবিছোঁ যে বিচাৰিছে মহাজোঁটত ৰাইজে আহিছে, আৰু এই আপোনালোকৰ বিকল্পটো সকলোৰে আপোনালোকৰ লগ হৈহে লক্ষ্য সম্ভৱ উদ্দেশ্য হ'ব। এটাই যে বিজেপিক উৎখাত কৰিব লাগে, সেইটো কাৰণে আপোনালোকে মহাজোঁটত আহিছে। কিন্তু বদৰুদ্দিন আজমলৰ মন্তব্যই কোনোবাখিনিত মহাজোঁটক প্ৰভাৱ পেলাইছে নেকি, সেইটো মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে মহাজোঁটত প্ৰভাৱ পেলাইছে নেকি। যদি বদৰুদ্দিন আজমলে এতিয়া শংকৰদেৱৰ সম্পৰ্কে তেওঁ কোৱা বুলি কৈছে, তেওঁ নিজেও সেইটো কৈছে যে তেওঁ ইচ্ছাকৃতভাৱে কোৱা নাছিল। দৰাচলতে বিষয়টো কি হ'ব লাগে, বদৰুদ্দিন আজমলে শংকৰদেৱৰ বিষয়ে কিবা কৈছে নে বিষয়টো হ'ব লাগে যোৱা সময়ছোৱাত যি চৰকাৰখনে চৰকাৰ কৰিলে বিজেপি দলে তেওঁলোকে কি কি উন্নয়নমূলক কাম কৰিলে, আমাৰ বিষয়টো কি হোৱা উচিত, বিষয়টো সাম্প্ৰদায়িকতা হোৱা উচিত নে বিষয়টো কি কি উন্নয়ন বিষয়। বিষয়টো হৈছে যে মন্তব্যবিলাকত সেই সকলোবিলাক মন্তব্যত আমি এটা মানে মাক বিদণ্ডাৰ ফালে নগৈ অসমৰ উন্নতিৰ বাবে ৰাইজৰ উন্নতিৰ বাবে যদি আমি উন্নয়নমূলক বিষয়বিলাকক আনো যে বদৰুদ্দিন আজমলে তেওঁৰ যি সমষ্টিত জিকিছে তাতে উন্নয়নমূলক কাম কৰিছে নে নাই, তেওঁ মানে মন্ত্ৰী তেওঁ বিধায়ক হিচাপে তেওঁ হেৰি কৰিছে নে নাই, বিধায়কৰ ধন খৰচ কৰিছে নে নাই, যি কথাই নকওক কিয় সেই কথাই মহাজোঁটৰ সৈতে প্ৰভাৱ নেপেলাবও পাৰে বা বদৰুদ্দিন আজমলে না বিষয়টো হোৱা উচিত আমাৰ সকলোৰে বাবে বিষয় হোৱা উচিত। এই বিষয়বিলাকতকে মানে বাক বিতণ্ডাতকে ইজনে সিজনৰ প্ৰতি আমাৰ উন্নয়নমূলক বিষয়বিলাক মানে সন্মুখত অহা উচিত কাৰ বিষয়টো, এই বিষয়বিলাক আহিলে সামগ্ৰিকভাৱে অসমৰ লাভ, নতুবা আপুনি মই ষ্টুডিঅ'ত বহি বিভিন্ন ধৰণৰ কথা কৈ থাকিব পাৰিম, কিন্তু সামগ্ৰিকভাৱে অসমৰ কোনো ধৰণৰ লাভ নহ'ব বিষয়বিলাক। আমি বিচাৰো যে এই কথা বতৰাবিলাক আলোচনা হোৱা উচিত যে কি কৰিলে তেওঁলোকে। মই এটা কথা এইখিনিতে ক'ব বিচাৰিম দেই, তেওঁ এটা কথা ক'লে যে এই ইতিমধ্যে যি আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তেওঁ ক'লে যে গোটেইখিনি শিক্ষক মানে ইতিমধ্যে চাকৰি কৰি থকা শিক্ষকক নিযুক্তি দিয়া হৈছে। তেওঁৰ জ্ঞানৰ মানে হেৰিটো মই অলপমান শুনি পেলাই মই আচৰিত হ'লো। গোটেইখিনি কোৱাই নাই, যোৱা কেইদিন আগতে যিটো ভেলচাৰী ট্ৰান্সফাৰ সেইদিনা একেলগে যিখিনি শিক্ষক দিয়া হৈছিলে তাৰ পৰা কিমানখিনি সংখ্যক শিক্ষকে ইতিমধ্যে ভেঞ্চাৰ স্কুলত আছিলে তেওঁলোকক প্ৰাদেশিকৰণ কৰা হ'ল আৰু কিমান নতুন শিক্ষক নিযুক্তি হ'ল সেইটোও আপুনি চাব যে তাত নতুন শিক্ষক কিমান নিযুক্তি হৈছে। গতিকে এনেকে অকল এটা আধৰুৱা কথা কৈ পেলাই আপুনি থৈ নিদিব। কথা কোৱাই নাই, মই কৈছো যে পুৰণা শিক্ষক নাই বুলি কোৱা নাই। আৰু এটা কওঁ যে আজমলৰ ক্ষেত্ৰত তেওঁলোকে যিটো ক'লে যে সেইটো কথা আওকাণ কৰিব লাগে, এতিয়া তেওঁলোকে সেই আজমলৰ বক্তব্যটো আওকাণ কৰাৰ বাদে তেওঁলোকৰ হাতত এতিয়া গত্যন্তৰ নাই। আৰু তেওঁলোকে যিটো পজিশ্যনত আছে তেওঁলোকে এতিয়া আজমলক জয় হুজুৰ যি হুজুৰ কৰি থাকিলেহে তেওঁলোকৰ নিৰ্বাচনী যি এই বন্ধন আছে আপোনালোকলৈ এটাই অনুৰোধ যে আজমলৰ যিখন কাৰ্ড আপোনালোকে ইমান দিনে খেলি আছে এইটো এতিয়া পুৰণা হৈছে, মানুহে এতিয়া বৰ হৈছে, এটা নতুন এটা বিষয় আজমলৰ সন্মুখত লৈ গুলাগুলি কৰি থকা যিসকল শিক্ষকক ইতিমধ্যে নিযুক্তি দিয়া হ'ল তেওঁলোক 96ৰ পৰা 2001 তেওঁলোকৰ এপইণ্টমেণ্ট আছিল। কিন্তু আপুনি মানি লয়নে যে বিগত সময়ছোৱাত 2001ৰ পৰা কংগ্ৰেছ চৰকাৰ আছিল 15 বছৰ, কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা এটা কাম বিজেপি চৰকাৰে কৰি দেখুৱাইছে। কিন্তু নিশ্চিতভাৱে কোনোবাখিনিত বিজেপি চৰকাৰক আমি যদি তেওঁলোকক অভিনন্দন জনাব লাগে বা তেওঁলোকক শুভেচ্ছা জনোৱাৰ কোনোবাখিনিত আছে নেকি এই মুহূৰ্তত? ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন 2011 কংগ্ৰেছ চৰকাৰ আছিল। তো কথাটো হৈছে আমি সেইখনক লৈও সন্তুষ্ট নহয়, সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু কংগ্ৰেছৰ দিনত একোৱেই নহ'ল, চব এতিয়া বিজেপিৰ দিনত হৈ আছে, এইটো ভুল কথা। কংগ্ৰেছৰ দিনতে হিমন্ত বিশ্ব শৰ্মা আছিল সেই সময়ত যিয়ে এই বিলখন আনিছিল সেই সময়ত আমি এই বিলখনৰ ওপৰত কথাখিনি ক'ব লগা আছিল, আমি কৈছিলোঁ। কিন্তু এনেকুৱা নহয় যে কংগ্ৰেছৰ দিনত একো হোৱা নাই, এতিয়া চববিলাক 96ৰ পৰা 2001 এপইণ্টমেণ্ট আছিল তেওঁলোকৰ। গতিকে 1 চনৰ পৰা কংগ্ৰেছ 11 চনৰ যিখন আইন হৈছে সেই আইনৰ অধীনত নহয়, এইকাৰণে যে সেই আইনৰ অধীনতে ইতিমধ্যে ভালে সংখ্যকে চাকৰি পাইছিলে ইয়াৰ আগতেও। একদম নতুন কথা, একেবাৰে নতুন বিজেপিৰ আমোলত হৈছে এনেকুৱা একেবাৰে বিষয় নহয়, বৰঞ্চ আপুনি যদি গোটেই বিষয়খিনি চাই যে যোৱা সময়ছোৱাত যিখিনি শিক্ষক ৰিটায়াৰ্ড হ'ল তাৰ তুলনাত বহু কম শিক্ষক নিযুক্তি দিছে। ঠিক আছে গুঞ্জন ৰহমান, আপুনি মাত্ৰ ক'লে যে 96ৰ পৰা 2001 যিটো ভেঞ্চাৰ স্কুলখিনি খুলিছিল কোনে? অগপৰ দলে। স্কুল নহয়, মই শিক্ষকৰ কথাটো সেই ভেঞ্চাৰ শব্দটো আনিছিল কোনে? অগপৰ দিনত। আৰু তাৰপিছত 2001ৰ পৰা 2016 এই সময়ছোৱাত কংগ্ৰেছ চৰকাৰে প্ৰতি 5 বছৰৰ মূৰে মূৰে কিমান চাকৰি দিছে, আৰু বিজেপি যোৱা 5 বছৰত 25 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, এটা প্ৰতিশ্ৰুতি তেওঁলোকৰ মেনিফেষ্টত প্ৰকাশ পাইছিল। কংগ্ৰেছ সফল কোনোবাকে বিজেপি বিফল নেকি? নহয়, মই এইটো কথা কোৱা নাই, মই কৈছো যে আৰু 25 লাখকে প্ৰতি বছৰে দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু চাকৰি কিমান দিলে? লাষ্টত শেষত গৈ পেলাই 29,000 চাকৰি দিলে, তাকো 4 বছৰৰ পিছত। আৰু মাজে মাজে তেওঁলোকে চাকৰি ওলাইছিলে, PNR দি তেওঁলোকৰ নিজৰ অংগহিবাংগহিক দিলে, তাৰ আগত ওলাইছিল আপোনাৰ এইটো জনসংযোগৰ নিজৰ অংগহিবাংগহিক দিলে।
এনেকুৱাকৈ তাৰ শেহতীয়াভাৱে আপুনি যদি ইৰিগেশ্যনতো চাই তাতেও খেলি মেলি ঠিক আছে তাৰ পিছতো তেওঁলোকে আমি জ্ঞানশ্ৰী বৰা এটা মন্তব্য ল'ব বিচাৰিছোঁ জ্ঞানশ্ৰী বৰা আপোনাৰ কাষলৈ আহিছোঁ যিহেতু ইতিমধ্যে কোৱা হয় যে মহাজোঁটবন্ধন গঠন কৰা হয় 6টাকৈ আঞ্চলিক ৰাজনীতিৰ একগোট হৈছে তেওঁলোকৰ উদ্দেশ্য হৈছে যে বিজেপিক উৎখাত কৰিব লাগে আপোনালোকৰ উদ্দেশ্য অসম জাতীয় পৰিষদ ৰাজ্য দল একগোট হৈছে বিজেপিক উৎখাত কৰিব লাগে আপোনালোকৰ উদ্দেশ্য তেওঁলোকৰ উদ্দেশ্য একেই আপোনালোক আৰু তেওঁলোক প্ৰায় উদ্দেশ্য লক্ষ্য যিহেতু একেই যদিও মিত্ৰতাত নাই কিন্তু আপোনালোক আৰু তেওঁলোকৰ উদ্দেশ্য লক্ষ্য হৈছে বিজেপিক উৎখাত কৰিবলৈ কিন্তু যেহেতু মহাজোঁটবন্ধনত কোনোবাখিনি এতিয়া বদৰুদ্দিন আজমলে কৈছে যে কংগ্ৰেছৰ য'ত প্ৰাৰ্থী আছে তাত AIDF প্ৰাৰ্থী দিব এনেধৰণৰ মন্তব্য কৰিছে গতিকে দেখা পোৱা গৈছে যে কোনোবাখিনি আউল লাগিছে নেকি মিত্ৰতাত প্ৰশ্ন উত্থাপন হৈছে অভিযোগ আহিছে গতিকে তেনেস্থলত সেই মিত্ৰতাৰ যি খেলি মেলি বা মহাজোঁটৰ যি খেলি মেলি সেই খেলি মেলিকে কোনোবাখিনিত অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ যিটো লক্ষ্য সেই লক্ষ্য কোনোবাখিনিত বাধা কঢ়িয়াই আনিব নেকি বা লক্ষ্য বা তেওঁলোকৰ লক্ষ্যত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি আচলতে আমি নাভাবোঁ যে ৰাইজৰ দল বা AJPৰ যিটো মিত্ৰতা হৈছে আমি মিত্ৰ হিচাপে যিটো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছোঁ সেইটো বিজেপি বা অগপৰ মিত্ৰজোঁট বা আপোনাৰ কংগ্ৰেছ AIUDFৰ মিত্ৰজোঁট কিহবাই প্ৰভাৱ পেলাব বুলি আমি ভবা নাই এইটো কাৰণে প্ৰথম কথা যদি আপুনি চাই অগপৰ ওপৰত আমাৰ ভিত্তি মানুহৰ কেতিয়াবাতে শেষ হৈ গ'ল কংগ্ৰেছৰ আচলতে যিটো পৰিত্ৰাণ কংগ্ৰেছৰ পৰা এটা সময়ত পৰিত্ৰাণেই বিচাৰিলে মানুহে পৰিৱৰ্তন বিচাৰিলে কংগ্ৰেছৰ দুৰ্নীতি বা বহু ক্ষেত্ৰত কংগ্ৰেছৰ বহু বিফলতাৰ কাৰণে মানুহে পৰিৱৰ্তন বিচাৰিলে বিজেপিক আনিলে আৰু বিজেপিয়ে যোৱা কেইটামান বছৰত এনেকুৱা এটা আচলতে পৰিস্থিতিৰ সৃষ্টি কৰিলে আপুনি জনমতক গুৰুত্ব নিদিয়ে আমাৰ মাত মতাৰ অধিকাৰবোৰো লাহে লাহে কাঢ়ি লৈ গৈ আছে একনায়কত্ববাদী যিটো শাসন ব্যৱস্থাৰ সৃষ্টি কৰিছে তাৰ ফলত এতিয়া মানুহে পৰিত্ৰাণ বিচাৰি মানুহে কি কৈছে যে আমি কা আন্দোলনৰ প্ৰেক্ষাপটত যদি আপুনি চাই ৰাইজৰ মতবোৰ চাই সেই সময়ছোৱাত ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতায়ো কৈছিল আমি বিজেপিক নিবিচাৰোঁ আমি কংগ্ৰেছক নিবিচাৰোঁ আমি AJPক নিবিচাৰোঁ আমি আপোনাৰ নতুন এক ৰাজনৈতিক শক্তি বিচাৰোঁ আৰু বাৰে বাৰে এইটোৱে প্ৰশ্ন উঠি আছিল যে ৰাইজৰ দল AJP ফৰ্ম হোৱাৰ পাছত যে একত্ৰিত হ'বনে নাই যিহেতু ৰাইজৰ অনুৰোধক আমি সম্পূৰ্ণৰূপে গুৰুত্ব আৰোপ কৰি আমি একত্ৰিত হৈ যুঁজিবলৈ গৈছোঁ আৰু আমাৰ অসমৰ গোটেই পৰিস্থিতিটো আপুনি যদি অতীজৰ পৰাই চাই আমাৰ জাতীয়তাবাদী বা আঞ্চলিকতাবাদী চিন্তাধাৰা কিন্তু স্বাধীনতাৰ আগৰ একদম অতীজৰ পৰা আপুনি ইতিহাস খুচৰিলে দেখিব অতীজৰ পৰা এই মনোভাৱ আছিলে আপুনি যদি সেইবাবে অগপ চৰকাৰ আহিছিলে অগপ চৰকাৰৰ নিজস্ব দোষ আৰু ভুলৰ বাবে কংগ্ৰেছক আনিলে কিন্তু তাৰ পাছতো আপুনি যদি বিজেপিৰ উত্থানলৈ লক্ষ্য কৰে আপুনি দেখিব বিজেপিৰ উত্থানত আচলতে কাৰ চেহেৰা দেখিছিল মানুহে জাতীয় নায়ক বুলি কোৱা সেই আঞ্চলিকতাবাদী চৰিত্ৰৰ ব্যক্তিজনকহে মানুহে সন্মুখত ৰাখি বিজেপিয়ে ইলেকশ্যন খেলিছিল তাত তিনিটা প্ৰধান শব্দ ব্যৱহাৰ কৰা হৈছিল জাতি মাটি আৰু ভেটি তিনিটাই কিন্তু অসমৰ আচলতে জাতীয়তাবাদী চৰিত্ৰ বা আঞ্চলিকতাবাদী চৰিত্ৰৰ মানুহখিনি কংগ্ৰেছৰ পৰা আঁতৰাই বিজেপিলৈ ঢাল খোৱাৰ এটা পৰিস্থিতি আছিল গতিকে মই নেভাবোঁ যে যিহেতু ৰাইজৰ আশীৰ্বাদত ৰাইজৰ অনুৰোধত আমি আগবাঢ়ি আহিছোঁ মই ভাবোঁ যে অসমত এইবাৰ আঞ্চলিকতাবাদী চৰিত্ৰৰ চৰকাৰেই হ'ব আৰু দ্বিতীয়তে এটা কথা এই যেটো জোতৰ পৰা জত এই যে জত লগাটো আমি যেহেতু কংগ্ৰেছ আৰু AIDFৰ জত লাগিছে বুলি আপোনালোকে কৈছে বা বহুত অভিযোগ উত্থাপিত হৈছে এই একে ধৰণে AJP বা বিজেপিৰো যে ভৱিষ্যত সময় টিকেটক লৈ জত এটা নেলাগিব তাৰো কোনো মানে নাই আৰু দ্বিতীয়তে এটা প্ৰধান কথা আজিৰ দিনটোত দেখি থকা আমি একদম তাৎক্ষণিকভাৱে প্ৰতিদিনে নিউজত আহি থকা এটা কথা বিজেপিৰ নিজৰ ঘৰৰ ভিতৰতে জত আৰম্ভ হৈছে মোৰ ঘৰ গোলাঘাটলৈ যদি আমি চাওঁ অজন্তা নেওগ যাৰ বিপক্ষত যোৱা বছৰ বিজেপি মাত্ৰ 5000 মান ভোটৰ ব্যৱধানত হাৰিছিল সেইগৰাকী মানুহ যাৰ কংগ্ৰেছৰ আচলতে এটা মেইন ফেচ আছিলে আজি বিজেপিলৈ আগমন ঘটাৰ পাছত সেই অঞ্চলটোত যিটো পৰিস্থিতি সৃষ্টি হৈছে প্ৰতিদিনে অজন্তা নেওগৰ যি সভা হৈছে অজন্তা নেওগৰ সভাত কিন্তু বিজেপি কৰ্মীয়ে প্ৰত্যাহ্বান জনাইছে প্ৰতিবাদ জনাইছে আৰু কৈছে যে অজন্তা নেওগক যদি টিকেট দিয়ে তেওঁলোকে কিন্তু বিজেপিৰ বিপক্ষে থিয় হ'ব এই কথাটোৱে দুটা কথা প্ৰমাণ কৰে প্ৰথম কথা তেওঁলোকৰ নিজৰ মাজতেই এনেকুৱা মতভেদ বহুত আছে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দেৱৰ আচলতে মুখ্যমন্ত্ৰীৰ পদটোলৈও যে বহুত ইস্যু আছে সেইবোৰ দেখিলে নিউজবোৰ চালে বিজেপি আৰু কংগ্ৰেছৰ মাজত যে খামখেয়ালি কথা হৈছে গোলাঘাটত আপোনালোকে সুবিধা ল'ব নেকি অসম জাতীয় পৰিষদ ৰাইজৰ দলে সেই সুবিধা মানে চাওক কথাটো হৈছে মই গোলাঘাটৰ যিসকল বিজেপি কৰ্মী তেখেতসকলৰ ত্যাগ আৰু কষ্ট দেখিছোঁ যিটো কৰি আছে কৰ্মী তৃণমূল পৰ্যায়ৰ কৰ্মীৰ আচলতে তেখেতসকলে সেইগৰাকী মানুহৰ বিপক্ষে যুঁজিবলৈ তেখেতসকলে বহুত কষ্ট কৰিলে এতিয়া কি হ'ল
হ'ল যোৱা বছৰ কম ব্যৱধানত পোৱা মানুহ বিজেপিৰ যিটো এটো যে মূল্যবোধৰ ৰাজনীতিক তল পেলাই টকা পইচাৰ মানে লেনদেনৰ আপুনি কি ভাবে যে 2021 এবাৰ ৰাইজে কাক কৰি ল'ব মই কথাটো শেষ কৰি লৈছো যিটো অজন্তা নেওগৰ উত্থান এটো সময়ত বিজেপিলে যিটো তেওঁ শিফট হৈ গ'ল এটো সময়ত বিজেপিৰ কৰ্মীসকলক ওপৰৰ পৰা যিটো কৰিছে সেইটো আসলতে এটা কথা বুজায় বিজেপিয়ে ৰাইজৰ মতকটো গুৰুত্ব দিয়াটো দূৰৰে কথা ৰাইজৰ আসলতে কষ্ট ত্যাগক সন্মান দিয়াটো দূৰৰে কথা বিজেপিয়ে নিজৰ যিসকল কৰ্মী তৃণমূল পৰ্যায়ৰ কৰ্মী যিসকলে কষ্ট কৰি ৰাতি দিন এক কৰি তেওঁলোকৰ দলটোৰ বাবে কষ্ট কৰিছে সেই সকলৰ ত্যাগকে সন্মান নজনাই সুবিধাবাদৰ ৰাজনীতিত তেখেতসকল আসলতে ইমানে ওপৰলৈ গৈছে নিজৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ আশা আকাংক্ষা সকলোকে ভৰিৰে মুহাৰি তেখেতসকলে তাত বেলেগ প্ৰাৰ্থী দিবলৈ গৈছে গতিকে এই ক্ষেত্ৰত মই সকলোকে অনুৰোধ কৰিম যিসকলে বিজেপিৰ মিথ্যাচাৰ বুজি পাইছে আঞ্চলিকতাবাদী আমি নতুন আসলতে চিন্তাধাৰাৰে প্ৰগতিশীল অসমৰ সৃষ্টি কৰিব বিচাৰিছো প্ৰগতিশীল কথা পাতো উন্নতিৰ কথা পাতো বিজ্ঞানৰ কথা পাতো ইয়াত ধৰ্মান্ধতা উগ্ৰ ধাৰ্মিক কথাবোৰ উগ্ৰ ধাৰ্মিক কথাবোৰ মই ইয়াতে ঠিক জ্ঞানাশ্ৰীৰ লগত মই আৰু এটা কথা যোগ কৰি দিব বিচাৰিছো আনকি অতুল বৰাৰ সমষ্টি বিজেপিয়ে বিচাৰিছে বোকাখাত বিজেপিয়ে বিচাৰিছে এই সমষ্টি বিজেপিৰ প্ৰাৰ্থী হ'ব লাগে তো তাৰ হিমন্ত আৰু সৰ্বানন্দৰ কাজিয়া এতিয়া সকলো তৃণমূল পৰ্যায়ত বিজেপি দুটা ভাগত বিভক্ত হৈ গৈছে সেইটো যদি আমি এটা মিথ্যাচাৰ আশ্ৰয় লৈছে বিজেপিয়ে যাৰ বাবে বা বিজেপিক আঁকোৱালি নলয় বিজেপিৰ মাজতে খামখেয়ালি সৃষ্টি হৈছে অভিযোগ উত্থাপিত কি ক'ব এনেকুৱা কোনো আপোনাৰ আমাৰ দলৰ মাজত কোনো এনেকুৱা খামখেয়ালি বা হেৰিৰ অভিযোগ নাই ঠিক আছে আমি আমাৰ দলীয় কৰ্মীখিনি এককভাৱে আমি মিলি প্ৰীতি আমি কাম কৰি আছো দ্বিতীয়তে মই আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে অজন্তা বাইদেউ অহা কথাটো অজন্তা বাইদেউ আমাৰ তাত জইন কৰোঁতে তেওঁলোকৰ প্ৰব্লেম হ'ল কমল মেধি কংগ্ৰেছৰ পৰা তেওঁলোকৰ দলত গ'লে কিন্তু প্ৰব্লেম নহয় তাৰমানে মই কথাটো শুনক আজি অজন্তা বাইদেউ আমাৰ তাত আহোঁতে আমাৰ কৰ্মীখিনি হেৰি হৈছে কিন্তু কমল মেধি যেতিয়া ৰাইজৰ দলত জইন কৰিলে কংগ্ৰেছৰ পৰা আহি পেলাই তেতিয়া কিন্তু একো অসুবিধা নাই তাৰমানে কৃষ্ণই কৰিলে লীলা আমি কৰিলে ধৰি বান্ধি কিলা আৰে এইটোতো হ'ব নোৱাৰে আপোনালোকে যদি সেইটো বেয়া পাইছে আপোনালোকে কমল মেধিক যোগদান কৰিব দিব নালাগিছিল আপোনালোকে যদি বেয়া পাইছে আপোনালোকে যদি সঁচাকৈ যদি আপোনালোকে বেলেগ দলৰ পৰা মানুহ অহাটো নিবিচাৰে আপোনালোকে যদি বেলেগ দলৰ পৰা মানুহ অহাটো নিবিচাৰে তেতিয়াহ'লে আপোনালোকে কমল মেধিক জইন কৰিব দিব নালাগিছিল দ্বিতীয় কথা হৈছে আপোনালোকে খামখেয়ালিৰ কথা কৈছে আপোনালোকে মতানৈক্যৰ কথা কৈছে যি কমল মেধি আৰু অখিল গগৈ এটা সময়ত দলৰ কান্ধত হাত থৈ পেলাই দুইজন অখিল গগৈ আৰু কমল মেধিয়ে কাম কৰিছিল কি যুক্তিত কি কাৰণত অখিল গগৈ এৰি পেলাই কমল মেধি কংগ্ৰেছত যোগদান কৰিব লগা হৈছিল আপোনালোকৰ দলত যদি খামখেয়ালি নাই অখিল গগৈ যদি ইমানে গোটেই কৰ্মীখিনিক সহযোগীখিনিক মিলাপ্ৰীতিভাৱে ৰাখিছে তেতিয়াহ'লে কমল মেধিয়ে কিয় অখিল গগৈক এৰি পেলাই কংগ্ৰেছত যোগদান কৰিব লগা হৈছিল গতিকে এইবিলাক কথা মানুহক আগুৱা ভৰি লাভ নাই বৰ্তমান সময়ত কি হৈছে ৰাইজৰ দলৰ মাজত প্ৰতিবাদ হৈছে ৰাইজৰ দলৰ মানুহে কমল মেধিৰ আপোনালোকৰ মাজত প্ৰতিবাদ হ'ব কেনেকে আপোনালোকৰ মাজত প্ৰতিবাদ হোৱাৰ জাগাই নাই আপোনালোকৰ মাজত প্ৰতিবাদ হোৱাৰ জাগাই নাই আপোনালোকৰ দলে বিচাৰ কৰিব ৰাইজৰ দলে বিচাৰ কৰিব কমল মেধিৰ লগতে এটাই কথা বিচাৰো বিজেপি অহাৰ পাছত এই ধৰণৰ খামখেয়ালি দল সংগঠনবিলাকৰ মাজত থাকে কিছু পৰিমাণে কিন্তু সেইটোক লৈ আমি বিশেষ আলোচনা কৰি থকাতকে বিজেপিয়ে কি কৰিলে একচুৱেলি তেওঁলোকে কিমান উন্নয়ন কৰিলে সেইটোৰ আমি অলপ বিচাৰ এই কথাবিলাক ওলাই আহিব ৰাইজে কি বিচাৰিছে আপুনি যেনেকৈ কৈছে মই কৌশিক পাল দাস আপোনাৰ পৰা আৰু এটা প্ৰত্যুত্তৰ মই জানিব বিচাৰিছোঁ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে মিথ্যাচাৰ আশ্ৰয় ল'লে বিজেপিয়ে কোনো কাৰণতে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই যাৰ বাবে 2021ত বিজেপিক ৰাইজে উৎখাত কৰিব কি ক'ব এইটো কোনো পৰ্যায় হ'ব নোৱাৰে আজি আমাৰ চৰকাৰে বিগত 4.5 বছৰত যিখিনি কাম কাজ কৰিলে আপুনি যদি আজি চাই ভালকৈ যে সম্পূৰ্ণভাৱে আজি যিবিলাক কথা আপুনি যদি চাই যে চাওক আপুনি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক বিনামূলীয়া পাঠ্যপুথিৰ পৰা বিনামূলীয়া পাঠদানৰ পৰা আজি আপুনি যদি চাই এই 6খন 7খনকৈ নতুনকৈ মেডিকেল কলেজ স্থাপন হ'ল আপোনাৰ এই পলিটেকনিক নতুনকৈ কিমানখন স্থাপন হৈছে ছোৱালী মহাবিদ্যালয় কিমানখন স্থাপন হৈছে তাৰ উপৰি যদি আজি আপুনি এই ইতিমধ্যে আপোনালোকে নিউজটো পাইছে যে যোৰহাট মাজুলী সংযোগী যিখন দলং ইতিমধ্যে সেইখন চেঞ্চন হৈছে
তে ইয়াৰ উপৰিও কিন্তু মাজুলীত express highway- মাজুলীত highway- এটা express- মাজুলীত এটা express highway ইতিমধ্যে DPR এ বনোৱা নাছিলে। মাজুলীত এটা ইতিমধ্যে মাজুলীত হেলিপেড আজিলৈকে কৰা এটা হৈছে। কওক, আপুনি DPR এ প্ৰস্তুত মাজুলীত নহ'ল যোৱা ইতিমধ্যে 4 আপুনি বছৰত। কওক। মাজুলীত ইতিমধ্যে এটা হেলিপেড নিৰ্মাণ কৰা হৈছে আমাৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে আমাৰ স্বয়ং আঁচনি দিয়া হৈছে আমাৰ মহিলাসকলৰ কাৰণে যদি আজি চাই আপুনি বিধৱা পেঞ্চন আঁচনিৰ পৰা আদি কৰি অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ কথা কোৱা হৈছে গতিকে ৰাইজে চাওক আজি আপুনি যদি এই বেছি দূৰলৈ নাযাওঁ আপুনি আমাৰ গুৱাহাটীতে যদি চাই আজি এই যিকেইখন উৰণীয়া সেতু নিৰ্মাণ হৈছে আপুনি যদি দেখে তাত ৰাইজে দেখি আছে আপুনি ফেঞ্চি বজাৰত যদি যায় ফেঞ্চি বজাৰত আপুনি দেখিব ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুনকৈ আৰু দলং আপোনালোকে কাম চলি আছে ফেঞ্চি বজাৰত যাব আপোনালোকে গ'লে তাত দেখা পাব দ্বিতীয় কথা হ'ল কি এক্সপ্ৰেছ হাইৱে আজিলৈকে আজি যিটো DPR বনোৱা নাই। 40,000 কোটি টকা ৱেবছাইটত উল্লেখ কৰা হৈছে 40,000 কোটি টকা নীতিন গাডকাৰী ডাঙৰীয়া আহি বৰ কথা কৈ থৈ গ'ল আমাক বুজাইও গ'ল এটা লেছন দি থৈ গ'ল এক্সপ্ৰেছ হাইৱেৰ ওপৰত আজি বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া যিজনে আহি 2017ত কৈছিলে তেওঁ নিজে উদঙাই দিছে লিখিত ৰূপত যে এনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল নাই আপুনি দলঙৰ কথা কৈছে নহয় মই দলঙৰ হিচাপ দিব পাৰো আপোনালোকে ভিজন ডকুমেন্টত কি বুলি কৈছিলে ভিজন ডকুমেন্টত কোৱা হৈছিলে 5 বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ বৰাকৰ ওপৰত 5খনকৈ দলং নিৰ্মাণ কৰা হ'ব ৰাজ্যৰ সকলো কাঠৰ দলং আপুনি কেইখন দলং নিৰ্মাণ কৰা হৈছে আপুনি জানে আপুনি কেইখন দলং নিৰ্মাণ হৈছে আপুনি জানে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাটো আপোনাৰ মেগী নিৰ্মাণ কৰা কাৰ্যসূচী নহয় তাত সময় লাগে 5 বছৰত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন আপুনি প্ৰপ'জেল দেখা নাই আপুনি যাওক চাম ঠিক আছে কাম নিৰ্মাণ হৈ আছে আপুনি মই জ্ঞানশ্ৰী ৰখাইছো কাশ্যপ চৌধুৰী আপোনাৰ কাষলৈ আহিব বিচাৰে আৰু তেওঁলোকে উল্লেখ কৰিছে যে স্বয়ং আঁচনিয়ে 2 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া তেওঁৰ বিষয়কেইটাৰ ওপৰতে ক'ব বিচাৰিছো তেওঁ যিধৰণে কোৱা হৈছে প্ৰতিশ্ৰুতি পালন কৰাত কোনো কাৰণত তেওঁ ব্যৰ্থ হোৱা কৈছে নাই যে বিজেপি। মহাবিদ্যালয় হৈছে ছোৱালী মহাবিদ্যালয় 2018 চনত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাজেটত ঘোষণা কৰিছিল কোনখন ছোৱালী মহাবিদ্যালয় হৈছে মোক দেখাই দিয়ক দ্বিতীয় কথা কোনখন ছোৱালী বিদ্যালয় প্ৰেক্টিকেলি হৈছে দ্বিতীয় কথা পলিটেকনিক তেওঁলোকে খুলিছে কিন্তু পলিটেকনিক আপোনালোকে যাওক আমাৰ ৰঙিয়াত এখন পলিটেকনিক তেওঁলোকে খুলিছে আমাৰ ৰঙিয়াৰ ভৱেশ কলিতা তেওঁ স্বতন্ত্ৰ শিক্ষামন্ত্ৰী পলিটেকনিকত তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই পইচা পাতি ঠিকা দি পেলাই ঠিকাদাৰক দিছে কিন্তু এজনো স্থায়ী শিক্ষক নিযুক্তি নাই PPP মডেলত টকা দিব লাগিব তাতে আৰু এতিয়ালৈকে ক্লাছ আৰম্ভ হোৱা নাই তাতে আপোনালোকে ইঞ্জিনিয়াৰিং কলেজ চাওক মেডিকেল কলেজ এতিয়ালৈকে প্ৰেক্টিকেলি হোৱা নাই ইঞ্জিনিয়াৰিং কলেজ যদি আপুনি চাই গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ তাতে যিবিলাক টিচাৰ আছে সেই সকলোবিলাক টিচাৰে টেম্পৰাৰী টিচাৰ পাৰ্মানেণ্ট এজনো টিচাৰ নাই আৰু আনকি তাতে AICTE এটা হেৰি লাগে মানে পাৰ্মিশ্যন লাগে সেই পাৰ্মিশ্যনটো তেওঁলোকৰ নাই আমি এইবিলাক সম্পৰ্কে RTI কৰিছিলোঁ যোৱা সময়ত কৈছিলোঁ একোৱে নাই অনিশ্চিত ভৱিষ্যতত আন্দোলন কৰি আছে কৰিমগঞ্জ ইঞ্জিনিয়াৰিং কলেজ এনেই সোমাই দিছে বিৰাট নামত কৈছে যে বিৰাট কিবা কিবি কৰি আছোঁ একো নাই 25 লক্ষ নিবনুৱাক তেওঁলোকে চাকৰি দিম বুলি কৈছিল কিমানজন নিবনুৱাক তেওঁলোকে চাকৰি দিছে আমাক জনাব লাগে যোৱা 5 বছৰত তেওঁলোকেতো কৈছিল 25 লক্ষ দিম বুলি আৰু মোদী চৰকাৰতো আমি মোদীটো বাদেই দিলোঁ তেওঁলোকে 2 কোটি তাৰেও এটা আমি ভাগ পালোহেঁতেন সেই ভাগটো বাদ দিলোঁ কিন্তু অসমত তেওঁলোকে 25 লক্ষ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল তেওঁলোকে কৈছিল এপল' মিল পুনৰুদ্ধাৰ হ'ব তেওঁলোকে কৈছিল কাগজ কল পুনৰুদ্ধাৰ হ'ব তেওঁলোকে কৈছে যে সময় লাগিব সেই কথাটো কিন্তু বিজেপি ফালৰ পৰা উল্লেখ কৰা 5 বছৰৰ ভিতৰত তেওঁলোকে উদ্ধাৰ কথা কৈছিল এতিয়া আৰু সময় ল'ব সেই কথা উল্লেখ কৰা নাই এতিয়া আৰু সময় ল'ব তেওঁলোকে প্ৰতিটো নিৰ্বাচনত ক'ব যে আমি এই আধাৰশিলা স্থাপন কৰিলোঁ আচৰিত হ'ব আপুনি এতিয়া মন্ত্ৰীবিলাকে যায় আমাৰ সৰ্বানন্দ সোণোৱালে যে থানা উদ্বোধন কৰিব লগা হৈছে মুখ্যমন্ত্ৰীয়ে গৈ যেতিয়া থানা উদ্বোধন কৰিব লগা হৈছে কিমান উন্নয়ন হৈছে বুজি পাব আপুনি মুখ্যমন্ত্ৰীয়ে থানা উদ্বোধন কৰে থানা বিল্ডিং এটাই সুধিম যে এইটো হৈছে আমাৰ উন্নয়নৰ নমুনা আনকি মই কওঁ যে এই স্বয়ং আঁচনিৰ কথা কৈ আছে এই আঁচনিৰ জৰিয়তে একচুৱেলি তেওঁলোকে নিৰ্বাচনৰ আগত ৰাইজক এই যে আমাৰ আগতে 500 টকা 1000 টকা দিছিল এতিয়া তেওঁলোকে আঁচনিৰ জৰিয়তে ৰাইজক ডাইৰেক্টলি টকা দি আছে ৰাইজে বুজিছে স্বয়ং আঁচনি এইবিলাকৰ জৰিয়তে তেওঁলোকে ডাইৰেক্টলি ভোট কিনিব বিচাৰিছে বিজেপিয়ে আৰু ৰাইজে অসমৰ ৰাইজে বুজিছে যেতিয়া নিৰ্বাচনী প্ৰটকল আৰম্ভ হৈ যাব তেতিয়া বিজেপিয়ে দেখা পাব কিদৰে ৰাইজে তেওঁলোকক ওলোটা ঘূৰ সোধাই তেতিয়া গম পাব কাশ্যপ এটাই সুধিব বিচাৰে 2016 পৰা 21 পৰ্যন্ত বিজেপিয়ে যিখিনি কাম সম্পূৰ্ণ কৰিব পৰা নাই আপুনি ভাবেনে যে মিত্ৰজোঁটত ৰাখি বা মহাজোঁটত ৰাখি 2021 চৰকাৰ গঠন কৰিলে 5 বছৰত কংগ্ৰেছে সেইসমূহ সমস্যা সমাধান কৰিব পাৰিব আমি মূল যিবিলাক সমস্যা আছে সমাধান কৰিম আমি এটা বিকল্প নিৰ্বাচন নে আপোনাৰ কাৰ্যত পৰিণত হ'ব
নাই নিশ্চয় কাৰ্যত পৰিণত হ'ব আমি বাওঁপন্থী দলে য'তেই আছে আপোনালোকে যদি চাই কেৰালাত আমি য'ত আছোঁ তাতে আপুনি গোটেই কথাটো যাওক যি প্ৰতিশ্ৰুতি দিছিলে যোৱা সময়ছোৱাত এই সময়ত আমাৰ ইণ্টাৰনেশ্যনেল বিমানবন্দৰ বিক্ৰী কৰি দিলে কেৰালাত সেই বিমানবন্দৰ বিক্ৰী কৰাৰ নিৰ্দেশ দিছিল চৰকাৰে কৈছে যে আমি বিক্ৰী নকৰোঁ আপুনি চাব ইণ্ডাষ্ট্ৰীবিলাক বিক্ৰী কৰাৰ কথা কৈছিল কেৰালা চৰকাৰে ষ্টেট গভৰ্ণমেণ্ট এখনে সেই বিক্ৰী কৰাবিলাক কি কৰিছে বন্ধ কৰি দিছে ষ্টেট গভৰ্ণমেণ্ট এখনে কিন্তু তাৰ বিপৰীতে ইয়াতে কি কৰিছে আনকি একেবাৰে সাধাৰণ ৰাইজক এতিয়া তেওঁলোকে আঁচনিৰ জৰিয়তে 850 টকা দি ভোট কিনিব বিচাৰিছে কিন্তু কেৰালাত বাওঁপন্থী চৰকাৰে কি কৰিলে যাতে ৰাইজৰ অসুবিধা নহয় ৰেচন কাৰ্ডৰ ৰেচন ব্যৱস্থা শক্তিশালী কৰি মানুহক বেছি পৰিমাণে খাদ্য যোগান ধৰাৰ লগতে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিলে মন্তব্য কৰিলে যে কংগ্ৰেছ চৰকাৰ আহিলে 5 বছৰত তেওঁলোকে সেই কামখিনি কৰিব কংগ্ৰেছ চৰকাৰ নহয় দেই এয়া মিত্ৰজোঁটৰ মহাজোঁটৰ চৰকাৰ মানে কংগ্ৰেছে ধৰক মানে বিগ ব্ৰাদাৰ কংগ্ৰেছ কংগ্ৰেছ ইউডিএফে ধৰক কাৰণ চিপিএমৰ তাতে কি ভূমিকা হ'ব এইটো আপুনিও জানে অসমৰ ৰাইজেও জানে ভাল ভূমিকাই হ'ব দ্বিতীয়তে তেওঁ ক'লে যে আপোনালোকে যদি চাই যে য'ত আমাৰ চিপিএম বা বামপন্থী দল আছে ক'ত আছে ভাৰতবৰ্ষত এতিয়া তেওঁ নিজে কৈছে যে কেৰালাত আছে ক'ত আছে দিল্লীত আছে দিল্লীৰ কৃষক আন্দোলন যদি চাই যিটো জেগাতে আপুনি ফটো তুলে তাতে লাল ঝাণ্ডা দেখা পাব দিল্লীৰ কৃষক আন্দোলন আছে আপোনালোকৰ মসনদ কপাই আছে তাতে আছে যিমান ডাঙৰ প্ৰতিবাদ হৈছে ভাৰতবৰ্ষত মোদীৰ য'ত চুকি চকী হিলিছে তাতে বাওঁপন্থী আছে সেইকাৰণে বাওঁপন্থী আপোনালোকৰ নেতাবিলাকে বাওঁপন্থীৰ ভোট দেখাব এতিয়া কৈ আছে বাওঁপন্থী নাই আন্দোলনৰ সময়ত আপোনালোকে বাওঁপন্থীৰ ভোট দেখাব এতিয়া কৈ আছে বাওঁপন্থী নাই বাওঁপন্থী আছে দিল্লীৰ কৃষক আন্দোলনত লাখ লাখ কৃষক তাতে একেলগে ঐক্যবদ্ধ হৈ আপোনালোকৰ আছে বাওঁপন্থী আমি কথা পাতি আমি ষ্টুডিঅ'ৰ বাহিৰত আছো মহাজোঁটে কি প্ৰভাৱ পেলাব 2021 নিৰ্বাচনত প্ৰকৃত অৰ্থত মহাজোঁট সফল হ'বনে নহয় বা মহাজোঁটত যি আউল লগাৰ অভিযোগ উত্থাপিত হৈছে সেয়া কিমান দূৰ সত্য ইত্যাদি বিষয়ে আমি আলোচনা কৰি আছোঁ মই পোনে এই মুহূৰ্তত কৌশিক পাল দাস আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এটা কথা আজিৰ দিনত খুবেই চৰ্চিত হৈ পৰিছে গৌৰৱ গগৈয়ে এটা সংবাদমেল সম্বোধন কৰিছে য'ত গৌৰৱ গগৈয়ে কৈছিল যে অসম বচাও আহক এটা বিশেষ তেওঁ শ্লোগান দিছে আৰু এটা হোৱাটছআপ নম্বৰ মুকলি কৰিছে আৰু য'ত কৈছে যে যিটো ঠাইত উন্নয়ন হোৱা নাই বা উন্নয়নৰ কাম হোৱা নাই তেনেধৰণৰ ভিডিঅ' ফুটেজ প্ৰেৰণ কৰিব লাগে কংগ্ৰেছৰ সেই বিশেষ হোৱাটছআপ নম্বৰ দিলে মই আপোনাক সুধিব বিচাৰিছোঁ যে কোনোবাখিনিত আপোনালোক বিফল হ'ল নেকি যাৰ বাবে গৌৰৱ গগৈ এতিয়া সেই কামসমূহ কৰিব বা আপোনালোকৰ বিফলতাৰ সুবিধা ল'ব বিচাৰিছে গৌৰৱ গগৈ চাওক গৌৰৱ গগৈয়ে সেইখিনি কথা যে ক'লে তেওঁৰ নিজৰ কথাতে তেওঁ নিজে ইতিমধ্যে স্বীকাৰ কৰি ল'লে যে তেওঁৰ মানে প্ৰয়াত পিতৃ যি সময়ত মুখ্যমন্ত্ৰী আছিলে তেওঁলোকে 15 বছৰে একো নকৰিলে কাৰণ তেওঁ আজি সেই বস্তুখিনি বিচাৰিব লগা নহ'লেই হয় যদি কংগ্ৰেছৰ এই স্বাধীনোত্তৰ পিছত যদি 60 বছৰত কংগ্ৰেছে কাম কৰিলে হয় তেতিয়াহ'লেতো আজি তেওঁ এনেকৈ কমপ্লেইন ল'ব লগা কিয় হ'ল তেওঁতো এইটো ক'বই নালাগিছিলে তেওঁ ক'ব লাগিছিলে যে চাওক আমি সকলো সমস্যা অসমৰ ইতিমধ্যে এই 50 বছৰে আমি সমাধান কৰি থৈছোঁ গতিকে বিজেপিয়ে কৰিবলগীয়া একো নাছিল বিজেপিয়ে কেৱল আহি পেলাই বহিছে তেওঁলোকে কেৱল শাসনত বহি পেলাই একো কাম কৰিবলগীয়া হোৱা নাই কিন্তু তেওঁতো সেইটো ক'ব পৰা নাই তেওঁ কি কৈছে যে আপোনালোকৰ যিখিনি সমস্যা আছে আপোনালোকে দিয়ক আৰে সমস্যাখিনি কোনে তাত কৰি ৰাখিছিলে আপোনালোকে এইটো ৰাখিছিলে ইমান বছৰে আপোনালোকে 50 বছৰ 60 বছৰত যিখিনি সমস্যাৰ সমাধান নকৰিলে সেইখিনি আপোনালোকে বিচাৰিছে যে 4টা বছৰত 4.5টা বছৰত আমি সমাধান কৰি দেখুৱাম তো সেইটোতো হ'ব নোৱাৰে মই গুঞ্জন বৰ্মন আপোনাৰ কাষলৈ আহিছোঁ গৌৰৱ গগৈ আপোনালোকৰ দলৰ এজন শীৰ্ষ নেতা গৌৰৱ গগৈ এটা মন্তব্য কৰিছে যে অসম বচাও আহক তেওঁৰ এটা শ্লোগান আৰু সংবাদমেলত তেওঁ অসমৰ সমস্যাসমূহ এটা হোৱাটছআপ নম্বৰলৈ প্ৰেৰণ কৰিবলৈ কৈছে অৰ্থাৎ যদি হোৱাটছআপ নম্বৰলৈ অসমৰ উন্নয়ন নোহোৱা সমস্যাসমূহ প্ৰেৰণ কৰে তেতিয়া গৌৰৱ গগৈয়ে সমস্যা সমাধান কৰিব নেকি নে কংগ্ৰেছ দলে তেনে এটা প্ৰতিশ্ৰুতি লৈ থৈছে যে এবাৰ হোৱাটছআপত নম্বৰ প্ৰেৰণ কৰিব আৰু কংগ্ৰেছ দল গৈ তাত সেই জেগাকণ মেৰামতি কৰিব বা উন্নয়ন কৰিব এনেধৰণৰ কিবা এটা আপোনালোকৰ কিবা প্ৰতিশ্ৰুতি আছে নেকি না প্লেনিং আছে নেকি চাওক প্ৰথম কথাটো হ'ল আমাৰ কংগ্ৰেছ দল হ'ল ৰাইজৰ দল আৰু যি নেকি ডাইৰেক্টলি কানেক্টেড টু দ্য পিপুল অফ আছাম সেইটো তৰুণ গগৈ প্ৰয়াত মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াও সেই ৰাইজৰ লগত থাকিয়ে কাম কৰিছিলে আৰু ৰাইজৰ লগত থকা নাই নেকি মই আপোনাক কথাখিনি মই কমপ্লিট কৰিব দিয়ক তাৰপিছত আপোনাৰ তেখেতৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া মেনিফেষ্টো কমিটিৰ আমাৰ চেয়াৰমেন আৰু তেখেতে ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি তেখেতক জনাব দিছে যে আমি এইখিনি আমি অভাৱ অভিযোগ আমাৰ আছে যোৱা 5 বছৰ বিজেপি চৰকাৰে যিখিনি জেগাত প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি য'ত ব্যৰ্থ হৈছে সেইখিনি মানে আমাৰ দলক হোৱাটছআপত
হোৱাটছআপত দিব দিছে আৰু সেইখিনি লৈ পেলাই আমি কংগ্ৰেছ দলৰ মেনিফেষ্টোখন প্ৰকাশ হ'ব আৰু তাৰপিছত এই কামখিনি বিজেপিয়ে নকৰিলে আমি কংগ্ৰেছে কৰিম বুলি এটা প্ৰতিশ্ৰুতি চাওক আমি তাৰপিছত কংগ্ৰেছ দলৰ যিখন মেনিফেষ্টো প্ৰকাশ হ'ব তাত আপোনালোকে দেখিব আৰু মেনিফেষ্টোৰ মতে যদি আপোনালোকে চায় যে যোৱা আগৰ ইমান বছৰে তেখেতৰ মানে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈ আছে যে 15 বছৰত 3টা ইলেকশ্যন গৈছে 2001 চন য'ত নেকি অগপৰ অপশাসনৰ পিছত কংগ্ৰেছক দিলে তাৰপিছত 2006 কংগ্ৰেছৰ যিখিনি কাম চাই পেলাই 2006 আৰু 2011 তিনিটা বছৰত কংগ্ৰেছক তিনিটা টাৰ্মত ৰাইজে নিৰ্বাচন কৰিছে আৰু কিন্তু তাৰপিছত আজি যিখিনি বিজেপি তাৰপিছত এটা 15 বছৰৰ পিছত এটা এণ্টি ইনকামটেঞ্চি এটা আহে এটা দলৰ প্ৰতি কিন্তু সেই এণ্টি ইনকামটেঞ্চি যে বিজেপি কংগ্ৰেছৰ যিখিনি 15 বছৰত যিখিনি মানুহে যিটো এটা যিখিনি ধৰি লওক অসুবিধা পাইছিলে বিজেপি 4.5 বছৰত সেইখিনি বিজেপি 4.5 বছৰত সেইখিনি পূৰণ কৰি দিল বা তাতকৈ বেছি হ'ল আজি যদি স্বীকাৰ কৰিছে হয় বেছি তাৰপিছত আৰু যদি আজি চাই যে কংগ্ৰেছে যিখিনি মেনিফেষ্টোখিনি আপুনি কংগ্ৰেছৰ পুৰণা মেনিফেষ্টো আপুনি ওলা কংগ্ৰেছে কিখিনি কাম কৰিছে আৰু বিজেপি যিখন যোৱা 2014 চনত ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছিলে আৰু তাৰ পৰা চাওক তাৰে 248টাৰ 236টা পূৰণ কৰা নাই বাকীকেইটা মই আপোনাক এইটোৱে জানিব বিচাৰিছোঁ যে হোৱাটছআপত আপোনালোকে যেতিয়া ভিডিঅ' প্ৰেৰণ কৰিব তাৰপিছত আপোনালোকে গৈ সেই ক'ৰবাত দলং এখন ধৰক বনোৱা নাই আপোনালোকে হোৱাটছআপত প্ৰেৰণ কৰিলে ভিজুৱেলটো আৰু কংগ্ৰেছৰ মানুহ গৈ তাত দলংখন বনাই দিব নে আচলতে কি কৰিব চাওক সেনেকুৱাটো কথা নহয় কথাটো হ'ল যে আপোনালোকৰ মানুহৰ সংখ্যা কম যাৰ বাবে ৰাইজৰ পৰা আপোনালোকে এটা ডাটা নহয় এইটো বিচাৰিছে যে ক'ত হোৱা নাই সেইখিনি আপুনি মেনিফেষ্টো লিখিব যে এতিয়া ইলেকশ্যনলৈকে বেছি দিন নাই আৰু দ্বিতীয় কথাটো আমাৰ প্ৰত্যেকজন আমাৰ নেতা যি কেইজন নেতা একদম আমাৰ শীৰ্ষস্থানৰ পৰা শীৰ্ষ নেতাৰ পৰা আমাৰ একদম বুথ পৰ্যায়ৰ নেতালৈকে সকলোখিনি ৰাইজৰ লগতে কানেক্ট আছে কিন্তু তথাপিতো এনেকুৱা এটা সম্ভৱ নহয় যে যাৰ কাৰণে একদম আজিকালি আপুনি জানে যে ইণ্টাৰনেট মাধ্যমটো বা হোৱাটছআপটো এটা অতি সহজ বিষয় য'ত নেকি আপুনি নিজৰ কথা লগে 1 মিনিটত বা 1 ছেকেণ্ডত আপুনি জনাব পাৰে সেই জনোৱাৰ কাৰণেহে আমাৰ সেই হোৱাটছআপ নাম্বাৰটো সেই কৰিছে আৰু এটা কথা মই সুধি ল'ব বিচাৰিছোঁ যে যিটো হোৱাটছআপত তেওঁলোকে প্ৰেৰণ কৰিব লৈছে গতিকে তাৰ পৰা তেওঁলোকে এইটোৱে কৰিব নেকি আপুনি কি ভাবে এজন বিজেপিৰ নেতা হিচাপে যে হোৱাটছআপত তেওঁলোকে যেতিয়া প্ৰেৰণ কৰিব তাৰপিছত তেওঁলোকে ল'ব আৰু লৈ পেলাই 2021 যদি কংগ্ৰেছ চৰকাৰ আহে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিব এইখিনি পালন কৰিম বুলি নে কি হ'ব নে সঁচাকৈ আপোনালোকে বিজেপি চৰকাৰক কোনোবাখিনি তেওঁলোকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰিছে চাওক প্ৰথম কথাটো হ'ল তেওঁলোকে হোৱাটছএপত ভিডিঅ' লয় ফটো লয় যিয়ে নলওক 21ত তেওঁলোকৰ চৰকাৰ নাহে ঠিক আছে সেইটো প্ৰথম কথা দ্বিতীয় কথা হৈছে যে যিখিনি বস্তু তেওঁলোকে হোৱাটছএপত ল'ব সেই বস্তুখিনি তেওঁলোকৰ সেই হোৱাটছএপ নাম্বাৰতে থাকি যাব তাৰ পৰা বিশেষ কিবা অগ্ৰগতি হ'ব বুলি মই নাভাবোঁ নহয় ইনো এইটো কথা স্পষ্ট যে কংগ্ৰেছে কাম কৰিব নোৱাৰে এতিয়া সময় নাই অধিসূচনা জাৰি কৰিব গতিকে সম্ভৱ নহয় মাত্ৰ এটাই হ'ব যে তেওঁলোকে ভিডিঅ'খিনি কালেক্ট কৰিব তাৰপিছত হয়তো কংগ্ৰেছে প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি এটা ৰাইজক আশা দিব পাৰে কংগ্ৰেছৰ কথা ৰাইজে বিচাৰ কৰিব কিন্তু সেয়াই হ'বলৈ গৈ আছে বুলি আমি অনুভৱ কৰিছোঁ আৰু কংগ্ৰেছৰ যিগৰাকী প্ৰবক্তা আছে তেওঁৰ মন্তব্যৰ পৰা সেয়া স্পষ্ট মই কাশ্যপ চৌধুৰী আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ গৌৰৱ গগৈ যি মন্তব্য সেই মন্তব্যৰ পৰা এটা মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যে অসম বচাও হওক অৰ্থাৎ অসম এতিয়া বচাবলৈ এটা শ্লোগান দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে নেকি অসমত নাই মই তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ গোটেই দেশতে যেতিয়া বিজেপিৰ প্ৰবক্তাসকলৰ কথা শুনো মোৰ এনেকুৱা লাগে যে বিজেপি শাসনত নাই দৰাচলতে কংগ্ৰেছ আছে কাৰণ তেওঁলোকে কংগ্ৰেছৰ ইমান সমালোচনা কৰে তেওঁলোকৰ কাম কি হ'ব লাগিছিল প্ৰবক্তাবিলাকৰ যে তেওঁলোকে কি কৰিলে যোৱা 5 বছৰত এতিয়া তেওঁলোকে কৈ আছে যে কংগ্ৰেছৰ 15 বছৰত কি নহ'ল তাৰমানে তেওঁলোকৰ ক'ব লগা একো নাই সেইকাৰণে বিৰোধীৰ কি নহ'ল সেইটো তেওঁলোকে কৈ আছে কিন্তু তেওঁলোকৰ প্ৰথম দায়িত্বটো কি যিহেতু তেওঁলোকে চৰকাৰত আছিল প্ৰথম দায়িত্বটো হৈছে তেওঁলোকৰ যোৱা এই 5 বছৰত তেওঁলোকে কি কৰিলে যোৱা 6 বছৰত দেশত কি কৰিলে তেওঁলোকে সেইটো ক'ব নোৱাৰে আৰু বাৰে বাৰে তেওঁলোকৰ খালি এটাই কথা যে কংগ্ৰেছৰ দিনত কি হ'ল সেইটো কিয় আমি ক'ব বিচাৰো যে 5 বছৰত তেওঁলোকে কি কৰিলে অলপ আগতে নমুনা পালোৱে 5 বছৰত তেওঁলোকে একো কৰিব নোৱাৰিলে ভালকে এটাও তেওঁ এনসাৰ দিব পৰা নাই আপোনাৰ কৈ থকাৰ সময়ত মই একো কোৱা নাছিলো মোৰ কথাখিনি ক'ব দিয়ক আপোনাৰ কৈ থকাৰ সময়তো মই একো কোৱা নাছিলো দ্বিতীয় কথাটো হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যেটো কৈছে অসম বচাওক একদমই বচাব লগা হৈছে অসম বচাওক এই কাৰণে আমি কৈছো যে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল এইবিলাক পূৰণ কৰা নাই উন্নয়নৰ বিষয়টো অসমৰ একেবাৰে উন্নয়নৰ বিষয়টো তেওঁলোকে আওকাণ কৰিছে কি ক্ষেত্ৰত উন্নয়ন হৈছে দুই এটা ৰাস্তা পদূলি তেওঁলোকে বনাইছে এইটো মই স্বীকাৰ কৰিম তাত বাহিৰে তেওঁলোকে উন্নয়নমূলক কাম কাজ একো কৰা নাই কিছুমান আঁচনি আনিছে চৰকাৰী ৰাজহুৱা ধনৰ জৰিয়তে তেওঁলোকে আঁচনি কৰিছে আৰু আঁচনিৰ জৰিয়তে
ভোট কিনাৰ ব্যৱস্থা কৰিছে আগতে আছিল ডাইৰেক্টলি দলীয় টকাৰে কলা টকাৰে ভোট কিনে এতিয়া ৰাইজৰ টকাৰে আঁচনিৰ জৰিয়তে ভোট কিনাৰ পৰিকল্পনা কৰি আছে তাত বাহিৰে কি আছে আৰু এই কথা আঁচনিৰ জৰিয়তে যে ভোট কিনিব বিচাৰিছে এয়া সাধাৰণ ৰাইজে অসমৰ বুজিছে এয়া হৈছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে অসম বচাওক আমি কিয় কাৰণে কৈছো অসম বচাওক এই কাৰণে কৈছো যে কা আনিছে আপুনি চাব ইলেকশ্যনো বেংগল ইলেকশ্যন পশ্চিমবংগৰ ইলেকশ্যন আৰু অসমৰ ইলেকশ্যন তেওঁলোকৰ যদি সাহস আছে একেলগে পাতিব পাৰিব নেকি নোৱাৰে সেইকাৰণে তেওঁলোকে এপ্ৰিলৰ আগত অসমত নিৰ্বাচন কৰাৰ কাৰণে উঠি পৰি লাগিছে ইতিমধ্যে তো তেওঁলোকে নোৱাৰে এই কাৰণে যে কা ইয়াতে নিৰ্বাচন হৈ যোৱাৰ পিছত পশ্চিমবংগত তেওঁলোকে কাৰ বিষয়টো আগত লৈ আহিব আৰু কাৰ মানে সকলোৱে জানে যে কা যদি বলবৎ হয় তে কা অসম ধ্বংস কৰি দিব সেইকাৰণে আমি স্লোগান দিছো যে অসম বচাওক অসমৰ যুৱক যুৱতীক বচাওক সেইবাবে আমাৰ এই কথাটো কৈ লওঁ তেওঁ এটা কথা কৈছে যে আমি বাৰে বাৰে কংগ্ৰেছৰ কথাটো কিয় কওঁ তেহাঁতক মই এটা সৰু উদাহৰণ দি পেলাই মই বুজাই দিছোঁ বস্তুটো যে এটা পৰিয়ালৰ এজন 60 বছৰীয়া ব্যক্তিয়ে 4 বছৰীয়া শিশুটোক যদি কয় যে তই একোৱে কৰা নাই তই কি কৰি আছ আৰে 60 বছৰে আপুনি বুঢ়া হৈ গ'ল আপুনি একো নকৰিলে আৰু আপুনি এতিয়া 4 বছৰীয়া শিশুটোক কৈ আছে যে কি কৰি আছ তই একোৱে কৰিব পৰা নাই প্ৰথম কথা দ্বিতীয় কথা হৈছে তেওঁ কৈছে যে সাহস আছে যদি অসম বেংগল নিৰ্বাচন একেলগে পাতক একেলগে পাতিলেও বা আগা পিছাকে পাতিলেও আপোনালোকৰ ৰিজাল্ট আপোনালোকৰ সন্মুখত আহিব ৰাইজে কি বিচাৰে আপোনালোকে বেলেগ কথা কোৱাৰ আগতে মই এটা কথাই কওঁ এতিয়া ইয়াতে বেছি হেৰি কৰি লাভ নাই চিঞৰ-বাখৰ কৰি কেইটামান দিন অপেক্ষা কৰক অসমৰ ৰাইজে কাক বিচাৰে অসমৰ ৰাইজে কি বিচাৰে আৰু অসমৰ ৰাইজে বিজেপিক বিচাৰে নে নাই আপোনালোকে গম পাইছে ঠিক আছে মই জ্ঞানশ্ৰী বাৰু আপোনাৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে কোনোবাখিনি মই মহাজোঁটৰ কথা আপোনাক উল্লেখ কৰিছিলোঁ মহাজোঁটত খেলিমেলি সৃষ্টি হৈছে সেই অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে কিন্তু মই আপোনাক এটা সুধিব বিচাৰিছোঁ যদি আজমলে কোৱাৰ দৰে কোনোবাখিনিত যদি বদৰুদ্দিন আজমলৰ AIDFৰ পাৰ্টিৰ ফালৰ পৰা যদি প্ৰাৰ্থী দিয়া হয় কংগ্ৰেছৰ ফালৰ পৰা যদি প্ৰাৰ্থী দিয়া হয় কোনোবাখিনিত ভোট বিভাজন যদি হয় বা ভোট যদি বিভাজিত হয় তেতিয়াহ'লে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ মিত্ৰতাক কোনোবাখিনি আঘাত আনিব নেকি ইয়াত চাওক আমি প্ৰথমৰ পৰা এটা কথা স্পষ্টকৈ কৈ আহিছোঁ আৰু আমি ভাবোঁ কংগ্ৰেছেও কথাটো উপলব্ধি কৰা উচিত এই যে যিটো বিজেপিৰ সাম্প্ৰদায়িক মেৰুকৰণৰ যিটো ৰাজনীতি এইটো বহু ক্ষেত্ৰত আমি অতীজৰে পৰা দেখি আছোঁ আচলতে বদৰুদ্দিন আজমল দেৱৰ যিটো ৰাজনীতি তাৰ ওপৰত নিৰ্ভৰশীল আগতে কিন্তু 2014 ইলেকশ্যনৰ পাছত AIDFৰ আচলতে গণভিত্তি কমিছিলে বহু সময়ত তেওঁলোক বিজেপিৰ লগত জড়িত থকাৰ এক সন্দেহ মানুহৰ মনত তেতিয়াও সৃষ্টি হৈছিলে এতিয়াও আমি ভাবোঁ যে আপুনি যদি লক্ষ্য কৰে দেখি আগদিনা যদি বদৰুদ্দিন আজমল দেৱে কয় মছজিদ ভাঙিব পিছদিনা হিমন্ত বিশ্ব শৰ্মা দেৱে কয় মন্দিৰ ভাঙিব এই যে সাম্প্ৰদায়িক যিটো ৰাজনীতি বিজেপিৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণ এইটো কৰবাত নহয় কৰবাত AIDFৰ লগত অলপ আমাৰ অনুভৱহে আমাৰ আচলতে ধাৰণা যে অলপ হয়তো ভিতৰুৱা বেলেগ ধৰণৰ মিতিৰালি থাকিবও পাৰে যাৰ বাবে যিখিনি কথা তেওঁলোকে ক'লে অসমীয়া মানুহ বা আমাৰ মানুহখিনিয়ে আচলতে এই যে ধৰ্মীয় ৰাজনীতিটোৰ বিজেপিৰ সুবিধাজনক স্থিতিলৈ আহিব সেই কথাখিনিয়ে কিন্তু AIDFৰ ব্যক্তিসকলে কোৱা আমি দেখিছোঁ আৰু এইটো মিত্ৰজোঁটৰ পাছত আমি ভাবিছিলোঁ কমি যাব এইটো কিন্তু বাঢ়িছেহে গতিকে অনুৰোধ থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ এটা অনুৰোধ থাকিব আমি আচলতে অৰ্থনৈতিক উন্নতি প্ৰগতি বিচাৰোঁ আমি একে সময়তে আমাৰ স্বাধীনতা যিটো কংগ্ৰেছৰ সময়ত বহু ক্ষেত্ৰত যিটো আমি মোৰ জন্মৰ পৰা পিছৰ পৰ্যায়ৰ সময়খিনিত কিন্তু আমি দেখিছিলোঁ যে জনমতক গুৰুত্ব দিছিল প্ৰতিবাদ কৰাৰ অধিকাৰ কাঢ়ি লোৱা হোৱা নাছিল আচলতে ইণ্টাৰনেট অহাৰ পৰা কৰ্তন কৰা বা এই যে মাত মাতিলে আপোনাক বন্দীশাললৈ লৈ যাব এনে ধৰণৰ মানুহৰ যিটো ফ্ৰীডম আছিলে ৰাইট টু স্পীচ ফ্ৰীডম সেই ফ্ৰীডমটো আছিলে বৰ্তমান সময়ত কিন্তু সেই বস্তুটো আমি বিজেপিৰ পৰা আচলতে বহু ক্ষেত্ৰত দেখিছোঁ আমাৰ সেই অধিকাৰটো যিটো মাত মতাৰ অধিকাৰ যিটো আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ সেই অধিকাৰটো আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ যে অসম জাতীয় পৰিষদ গঠন হ'ল ৰাইজৰ দল গঠন হ'ল কংগ্ৰেছ AIDFে ইতিমধ্যে মহাজোঁট বন্ধন গঠন কৰিছে 6টা ৰাজনৈতিক দলক একগোট কৰি বিজেপি শক্তিশালী বুলি এই মুহূৰ্তত ভাবি লোৱা হয় বা বিজেপি কোনোবাখিনি তেওঁলোকে এটা শক্তিশালী স্থিতিত আছে এইখিনি আৰু এটা কথা যদি আমি কওঁ মুছলিম জাতীয় পৰিষদ গঠন হৈছে জাতীয় দল অসম গঠন হৈছে তেনেধৰণত ইতিমধ্যে ইয়াৰ পূৰ্বে কাশ্যপ চৌধুৰীয়ে কৈ উঠিছে যে অসম জাতীয় পৰিষদ ৰাইজৰ দলক তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতাত অহাটো বিচাৰে বা তেওঁলোকে আহ্বান জনাইছে বিভিন্ন কংগ্ৰেছৰ নেতাই আহ্বান জনাইছে তেনেস্থলত আপোনালোক যদি কংগ্ৰেছৰ মিত্ৰতালৈ নাহে তেতিয়াহ'লে ৰাইজ বিভ্ৰান্ত নহ'বনে বা ভোট বিভাজন নহ'ব জানো লক্ষ্য যেটো আপোনালোকৰ বিজেপিক উৎখাত কৰে হয় আচলতে লক্ষ্য আৰু আদৰ্শ দুটা কথা থাকে ইলেকশ্যনৰ আগত লক্ষ্য সকলোৰে নিৰ্বাচনটো জিকা জনতাৰ বাবে যিখিনি কাম কৰিব
বুলি ভাবিছে সেইখিনি কৰিবলৈ যেটো শাসন পাব লাগে সেই শাসনাধিষ্ঠ চৰকাৰ হোৱাৰ অধিকাৰটো হেতু একেটা লক্ষ্য বিজেপিও আগবাঢ়ে কিন্তু কথাটো হল সেই লক্ষ্যটোলৈ যোৱাৰ মাজত আমি কেনে ধৰণৰ আসলতে স্থিতি গ্ৰহণ কৰিছো বিজেপিয়ে যেটো সাম্প্ৰদায়িক মেৰুকৰণ প্ৰগতি উন্নতি বাদ দি মানুহৰ মাজত জনগোষ্ঠীগত সংঘৰ্ষ লগাই যেটো আসলতে ৰাজনীতি কৰে সেইটোক আমি প্ৰতিহত কৰিব বিচাৰো কিন্তু একে সময়তে আমি প্ৰথমৰ পৰাই কৈছো অতীজৰ পৰা আমি দেখি আছো অসমৰ যিবোৰ সমস্যা এই সমস্যাবোৰ কিন্তু আমি কেতিয়াও আসলতে কেন্দ্ৰীয় চৰকাৰৰ হাতত যেটো থাকে দিল্লী শাসিত চৰকাৰৰ তলত থকা চৰকাৰখনে হয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আসলতে সেই সমস্যাসমূহক গুৰুত্ব দিয়া আমি অতীজৰ পৰা দেখা নাই সেইবাবে এইবাৰ আমি আসলতে আজিৰ যেটো প্ৰেক্ষাপট আসলতে এই প্ৰেক্ষাপটত আমি ভাবো যে অসমৰ যিবোৰ সমস্যা সিক্সেক লজৰ হওক জনজাতিকৰণ হওক কা হওক এই সকলোখিনি ক্ষেত্ৰত আঞ্চলিক দলৰ আসলতে ৰাষ্ট্ৰীয় দলতকৈ আঞ্চলিক দলৰ গুৰুত্ব বেছি হোৱাটো প্ৰয়োজন মই এটোৱে শুনিছো আপোনাক যে বিজেপিৰ প্ৰতি আপোনালোকৰ অভিযোগ আছে যে বিজেপিয়ে প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে যাৰ বাবে বিজেপিক ৰাইজে ভোট নিদিয়ে আপুনি কংগ্ৰেছক কিয় ভোট নিদিয়ে বুলি ভাবে 2021ত কিয় ভোট নিদিব যাৰ কাৰণে আপোনালোকে জয়লাভ কৰি চৰকাৰ এইটো প্ৰেক্ষাপটত কংগ্ৰেছক ভোট দিব নে নিদিব হেতু আমি ক'ব নোৱাৰো হেতু ৰাইজে জানিব আপোনালোকে কৈ আছে চৰকাৰ আমি গঠন কৰিম অৰ্থাৎ বিজেপি কোনো কাৰণত ভোট নিদিয়ে কাৰণ বিজেপিয়ে প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি আপোনালোকে কৈ আছে ঠিক আছে কংগ্ৰেছক যদি ভোট তেতিয়াহ'লে কংগ্ৰেছক কোনোবাখিনি ভোট দিব লাগিব বা আপোনালোকে ক'ব বিচাৰিব যে কংগ্ৰেছকো ভোট নিদিয়ে ভোট আমাকে দিব তেতিয়াহ'লে আপোনালোকে যদি চৰকাৰ গঠন কৰিব তেতিয়া বিজেপিকো উপৰাব লাগিব কংগ্ৰেছকো উপৰাব লাগিব আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি পালন কৰা নাই কাৰণে ৰাইজে ভোট নিদিয়ে আপোনালোকে কৈ আহিছে তে কংগ্ৰেছক কিয় ভোট নিদিব যাৰ কাৰণে আপোনালোকে কংগ্ৰেছক বৰ্তমান অতীজৰ পৰা যদি চাওঁ আমি কিন্তু যেটো কংগ্ৰেছৰ শাসন ইমান বছৰীয়া শাসন কালত এটো নহয় দে বাৰে বাৰে কোৱা হয় বিজেপিয়ে কাম কৰিছে তেখেতসকলে কয় নাই কৰা কংগ্ৰেছে কাম নাই কৰা বুলি বিজেপিয়ে কয় কাম কোনো চৰকাৰে নকৰা কেনে থাকে কাম সকলো চৰকাৰে কৰে কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচা নকৰে চৰকাৰক ৰাইজে টেক্স দিয়ে ৰাইজৰ টকাৰে প্ৰত্যেকটো কিছুমান কন্টিনিউয়াস প্ৰসেস থাকে যেটো এজিপিৰ দিনতো হৈছিল কংগ্ৰেছৰ দিনতো হৈছে বিজেপিৰ দিনতো হৈছে কিন্তু কথাটো হল কংগ্ৰেছৰ 15 বছৰীয়া শাসন কালত যেটো আসলতে দুৰ্নীতিৰ বিশেষকৈ অভিযোগ উঠিছিল সেই দুৰ্নীতি প্ৰত্যেকটো ক্ষেত্ৰতে দুৰ্নীতি আৰু বহু ক্ষেত্ৰত শেষৰ পৰ্যায়লৈ কংগ্ৰেছে ৰাইজৰ আশা আকাংক্ষাক আসলতে মূল্যাঙ্কন কৰাত ব্যৰ্থ হৈছিল আমাৰ যিবোৰ জনজাতীয় জনগোষ্ঠীয় সমস্যা সেই সমস্যাবোৰো পূৰণ কৰাত ব্যৰ্থ হৈছিল তাৰ বাবে আমি ভাবিলো সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক তেওঁ আইএমডিটি বাতিলত জড়িত আছে তেওঁ জাতি মাটি ভেটি ৰক্ষা কৰিব আৰু বিজেপিৰ এটা ভোট পোৱাৰ এটা প্ৰধান কথা আছিল 16 মেৰ পাছত বাংলাদেশী যাবগৈ গতিকে সেই জাতীয়তাবাদী ভাবা সম্পন্ন মানুহখিনিয়ে বিজেপিক ভোট দি জিকাইছিল বৰ্তমান সময়তো আমি সেইভাবে দেখিলো যে কংগ্ৰেছৰ শাসন আমি দেখিলো আৰু বৰ্তমান প্ৰেক্ষাপটত কংগ্ৰেছ এআইডিএফৰ যেটো মিত্ৰজোঁট সেই মিত্ৰজোঁটটো সাম্প্ৰদায়িক মিত্ৰজোঁট বুলি আমি ক'বলৈ বাধ্য হৈছো আসলতে এআইডিএফৰ কিছু কাৰ্যকলাপৰ মানে কংগ্ৰেছ এআইডিএফ খাটা সাম্প্ৰদায়িক মিত্ৰজোঁট কি ক'ব আমাৰ যিসকল মানে উচ্চস্তৰীয় নেতা তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে ইউডিএফৰ লগত যেটো মিত্ৰতা হৈছে সেইটো সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ আৰু এই বিষয়ে আমি ইউডিএফক দলক স্পষ্ট কৰি কোৱা হৈছে যে তেওঁলোকে কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণ হওক বা এনেকুৱা ধৰণৰ মন্তব্য ৰাখিব নোৱাৰিব আৰু হেনেকুৱা কমন মিনিমাম প্ৰগ্ৰাম কিছুমান লৈ পেলাই কংগ্ৰেছ ইউডিএফ সিপিআই সিপিআইএম এই সকলোবোৰ আমি এটা একেলগে মহাজোঁটত হৈছো যাতে বিজেপিক উৎখাত কৰিব পাৰো আৰু অসমৰ মানুহক এই বিজেপিৰ অপশাসনৰ পৰা আমি পৰিত্ৰাণ দিব পাৰো আৰু তেখেতে কৈছে যে আমি আঞ্চলিক এটা দল লাগে আঞ্চলিক দলে হেৰি কৰিব পাৰে মানে কিন্তু তাৰ পিছত যদি আপুনি চাই যে কিছুমান আইন যেনেকৈ ধৰি লওক আপুনি কা আইন যদি আমি বাতিল কৰিব লগা হয় তেতিয়াহ'লে আপুনি সেইটো এটা একদম আপোনাৰ ৰাষ্ট্ৰীয় দল তাৰ অত্যন্ত প্ৰয়োজনীয় যিটো আৰু এই কান বাতিলৰ ক্ষেত্ৰত যিখিনি মানে গোটেই ভাৰতবৰ্ষত এটা যিখিনি মানে আঞ্চলিক হওক বা বেলেগ আন ৰাজনৈতিক দল একত্ৰিত কৰাৰ কাৰণে চেষ্টা কৰিছে কংগ্ৰেছে কৰিছে অসম জাতীয় পৰিষদ ৰাইজৰ দল আপোনালোকৰ লগত মিত্ৰতা ৰাখিব লাগে কৰা হয় বিধানসভাত যদি আমাৰ সংশ্লিষ্ট ৰাজ্যখনত কাখন প্ৰযোজ্য নহব বুলি আপুনি দেখিব বহু কেইখন ৰাজ্যই কিন্তু ইতিমধ্যে বিধানসভাত প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱটো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰে নেকি আমি নিশ্চিতভাৱে আমি যাতে আমাৰ যিটো কা বিৰোধী হওক বা আমাৰ মানে বিজেপি বিৰোধী ভোটখিনি যাতে মানে বিভাজন নহয় সেই কাৰণে আমি প্ৰতিবাৰে কৈ আছো যে আমি আপোনালোকে মিত্ৰতা আহিব মানে কংগ্ৰেছৰ সৈতে নাই এতিয়ালৈকে আমাৰ অসম জাতীয় পৰিষদ ৰাইজৰ দল বা এএছডিসি আমি সকলো আঞ্চলিক শক্তি একত্ৰিত হৈছো আৰু সকলোৰে সন্মিলিত প্ৰচেষ্টাত যেটো সিদ্ধান্ত দলে ল'ব যেটো সিদ্ধান্ত সকলো একগোট হৈ লোৱা যাব সেই সিদ্ধান্ত মৰ্মে আমি আগবাঢ়িম কিন্তু বৰ্তমান প্ৰেক্ষাপটলৈকে আমি এটা বস্তু স্পষ্ট যে আমি সেই মিত্ৰজোঁটত মই কাশ্যপ চৌধুৰী আপোনাক কাষলৈ আহিব বিচাৰিছো বিজেপি যি ধৰণে কোৱা হয় যে এটা মহাজোঁটলৈ ৰূপান্তৰ হৈছে ঠিক একেদৰে এতিয়া ৰাইজৰ দলৰ ফালৰ পৰা ইতিমধ্যে স্পষ্ট ৰূপত কোৱা হৈছে যে এটা সাম্প্ৰদায়িক মহাজোঁট কি ক'ব নাই মই
ভাবোঁ যে আমাৰ সদ্যহতে আমাৰ স্থিতিটো হৈছে বিজেপি বিৰোধী শক্তিবিলাকৰ বিৰুদ্ধে আমি যুঁজ বাগৰ কৰিলে নচলিব। সাম্প্ৰদায়িক মহাজোঁট যোৱা সময়ছোৱাত কা আন্দোলনৰ সময়তো আমি দেখিলোঁ বিভিন্ন ধৰণৰ যুঁজ বাগৰ আমাৰ মাজতে হ'ল, যাৰ ফলত কা আন্দোলনটো বহু দুৰ্বল হৈ গ'ল। তৎসত্ত্বেও আমি কওঁ যে আমি এজনে সিজনৰ আগত কোৱাতকৈও এতিয়া বৰ্তমান বাস্তৱ প্ৰেক্ষাপটত কি এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু লগতে অখিল গগৈ ডাঙৰীয়া তেওঁলোকে কৈছে যে বিজেপি এটা ফেচিবাদী দল। ফেচিবাদ মানে গণতন্ত্ৰ নাই, আৰু যদি গণতন্ত্ৰ নাই, গণতন্ত্ৰক পুনৰুদ্ধাৰ কৰাৰ কাৰণে নীতিগতভাৱেই আমি সৰু সৰু নীতিগত মানে ভেদাভেদবিলাক পাহৰি ঐক্যবদ্ধ হোৱাটো প্ৰয়োজন। আৰু সেয়া মই কোৱা নাই, মই একেবাৰে গাঁওবিলাকত গৈছোঁ, সকলোবিলাক মানুহে কৈছে, আনকি মোক কৈছে তোমালোকে কথা পাতা, এনেকৈ হ'লে কেনেকৈ হ'ব, আল্টিমেটলি বিজেপিক ৱাক অভাৰ দিয়া হ'ব, সেইকাৰণে ঐক্যবদ্ধ হ'ব লাগে। মই ভাবোঁ যে তেওঁলোকৰ প্ৰচেষ্টা, অখিল গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টা বিৰাট সততা আছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত সততা আছে, তেওঁলোক দুজন ঐক্যবদ্ধ হৈছে। মই আশা কৰিম আগন্তুক দিনতো বৃহত্তৰ অসমৰ স্বাৰ্থত তেওঁলোক ঐক্যবদ্ধ হ'ব। ঐক্যবদ্ধ হৈ আমি যদি ঐক্যবদ্ধ হ'ব পাৰোঁ তেন্তে কিন্তু জোৱাৰ আহিব, আৰু এই জোৱাৰত উঠি যাব বিজেপি, আৰু সেয়া খাটাং। লগতে মিত্ৰদলে আহিব লাগে নিশ্চয়, বিজেপি লাভান্বিত হ'ব একেবাৰে। আনকি হীৰেণ গোহাঁই ছাৰে নিজেই কৈছে, ৰাইজৰ দলৰ উপদেষ্টা আমাৰ সকলোৰে শ্ৰদ্ধাৰ হীৰেণ গোহাঁই ছাৰে কৈছে যদি আমি ঐক্যবদ্ধ নহওঁ তেতিয়াহ'লে কোনোবাখিনিত বিজেপিক মানে সহায় কৰা হ'ব। আৰু এয়া অকল ছাৰৰে কথা নহয়, ৰাইজৰ কথা। ৰাইজে বিচাৰিছে যে এটা দলক যদি শাসন দি দিয়া যায় তেতিয়াহ'লে সদায় গণ্ডগোল কৰে, সকলোবিলাক থাকিলে প্ৰতিবাদী কণ্ঠ জনতাৰ অখিল গগৈ থাকক, ৰাইজৰ হিয়াৰ আমঠু যুৱ নেতা লুৰিণজ্যোতি থাকক, কংগ্ৰেছৰ অভিজ্ঞতা থাকক, বাওঁপন্থীৰ অভিজ্ঞতা থাকক, এই সকলোবিলাক অভিজ্ঞতা মিলাই এখন ভাল চৰকাৰ হ'ব, এয়া ৰাইজে বিচাৰিছে। মই কৌশিক পাল দাস আপোনাৰ কাষলৈ আহিব বিচাৰোঁ। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা লখিমপুৰলৈ গৈছিল, সেই কথা নিশ্চিত হয় আপুনি জানে। আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কংগ্ৰেছী মানুহখিনি হেনো বদৰ গোন্ধায়, কি ক'ব? চাওক, যেতিয়া তেওঁলোকে জোট বন্ধন কৰিছে, মানে যিটো মহাজোঁট লাগিছে তেওঁলোকৰ মাজত, গতিকে সেইটো এটা গোন্ধোৱাটো একো অস্বাভাৱিক কথা নহয়। দ্বিতীয় কথা হৈছে যে ইতিমধ্যে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়েও কৈছে যে মানে বেলেগ বেলেগকৈ আপোনাৰ নিৰ্বাচন খেলি পেলাই AIDF বিজেপিৰ বি টিম বা বিজেপিক সহায় কৰা পৰিলক্ষিত হয় বুলি তেওঁ কৈছে। আমাৰ CPM-ৰ প্ৰবক্তাগৰাকীয়েও কৈছে যে ৰাইজৰ দল আৰু AJP যদি মানে হেৰি নহয়, লগ নহয়, তেতিয়াহ'লে বিজেপিক সহায় কৰা যেন হ'ব, বিজেপিৰ মানে বি টিম টাইপ হৈ যাব। গতিকে ইতিমধ্যে এই ক্ষেত্ৰতো এই কথাবিলাক যে উচ্চাৰিত হ'ব সেই বস্তুটো আমি আগতেই গম পাওঁ, আৰু সেইকাৰণে আমাৰ মাননীয় যিগৰাকী শিক্ষামন্ত্ৰী বা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে ইতিমধ্যে কেইদিনমান আগত সাংবাদিকৰ আগত এইকাৰণে কৈছিলেই যে আপোনালোক সকলোৱে আহক, একলগ হৈ পেলাই আপোনালোকে নিৰ্বাচন খেলক, নহ'লে কি হ'ব, আপোনালোকে এই বদনামৰ ভাগ আপোনালোকে লৈ থাকিব লাগিব, ইজনে সিজনক বোকা ছটিয়াই থাকিব যে এওঁলোকৰ কাৰণে আমি হাৰিলোঁ। AJP হেৰিয়ে ক'ব, ৰাইজৰ দলে ক'ব যে AIDF কংগ্ৰেছৰ কাৰণে আমি হাৰিলোঁ, কংগ্ৰেছ AIDF-এ ক'ব যে নাই ৰাইজৰ দল AJP-ৰ কাৰণে হাৰিলোঁ। গতিকে আপোনালোকে একগোট হওক, একগোট হৈ হাৰিলে কি হ'ব, তেতিয়া কোনো কাকো বদনাম কৰিবলগীয়া, বোকা ছটিয়াবলগীয়া নাথাকিব। ঠিক আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰোঁ। গুঞ্জন বৰ্মন, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য, কংগ্ৰেছীসকল বদৰ গোন্ধায়, কি ক'ব? চাওক, এটা কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আপুনি বদৰুদ্দিন আজমলৰ নাম কিমানবাৰ লয় সেইটো যদি আপুনি এবাৰ চাব, প্ৰত্যেকটো সংবাদ মাধ্যমত, প্ৰত্যেকটো মিডিয়া বাইদেউত তেখেতে বদৰুদ্দিন আজমলৰহে নাম কয়। আৰু অসমৰ প্ৰথমজন মানুহ আৰু আটাইতকৈ উচ্চাৰিত কৰিছে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব, সেই মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ 3,30,00,000 মানুহৰ কোনো এজন মানুহে নকয় যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব, একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাহে অসমৰ ৰাইজৰ আগত কয় যে বদৰুদ্দিন আজমল মানে মুখ্যমন্ত্ৰী হ'ব। দ্বিতীয় কথা, আৰু আপুনি যিটো কথা কৈছে যে আজি তেখেতে কৈ আছে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে বদৰ গন্ধায়, তেখেতে কাক আপুনি তেখেতে বিজেপিৰ আজি ষ্টাৰ কেম্পেইনাৰ চকুৰালে নিচিনা এজন মানে মানুহ, তেওঁলোকক লৈ হিমন্ত বিশ্ব শৰ্মাই ষ্টাৰ কেম্পেইনাৰ কৰিছে, আৰু তাৰপিছত আৰু ক'ব আহে যে বদৰ গন্ধায়। আৰু এটা কথা যে এই যিটো হিমন্ত বিশ্ব শৰ্মাই আজি যেতিয়া কংগ্ৰেছৰ সময়ত আছিলে তেতিয়া আপুনি তেতিয়া মিডিয়া বাইটবিলাক ওলাওক, তেতিয়া অকল তেওঁলোক কৈছিল যে ডেভেলপমেণ্টৰ কথা লৈ পেলাই ইলেকশ্যনৰ হেৰি কৰিছিলে, কিন্তু যেতিয়াৰ পৰা বিজেপিত গ'ল তেতিয়া একমাত্ৰ হিন্দু মুছলিম বদৰুদ্দিন আজমল কিবা কিবি এনেকুৱা। আপোনাৰ কাষলৈ কৌশিক পাল দাস, ইতিমধ্যে তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাছিল নেকি? কংগ্ৰেছে মানে কথাটো এনেকুৱা হয় যে তেওঁলোকৰ তাত যেতিয়ালৈকে মানুহ এজন ব্যক্তি এজন তেওঁলোকৰ দলত থাকে তেতিয়ালৈকে সেই ব্যক্তিজনৰ নিচিনা ভাল ব্যক্তি পৃথিৱীত নাই।
যেতিয়াই সেই ব্যক্তিজন দল ত্যাগ কৰি গুচি আহে তেতিয়াই সেই ব্যক্তিজনৰ নিচিনা বেয়া ব্যক্তি পৃথিৱীত নাই গতিকে এতিয়া আৰু এটা কথা হৈছে মই আৰু এটা কথা কওঁ লগতে আৰু এটা কথা কওঁ কংগ্ৰেছৰ সভাপতি আৰু এটা কথা কৈছে যে তেওঁ ষ্টাৰ কেম্পেইনাৰৰ কথা কৈছে বিজেপিত যাব তেওঁ এজন ষ্টাৰ কেম্পেইনাৰৰ কথা কৈছে তেওঁ হয়তো অকল ফেচবুক চাই থাকি পেলাই তেওঁ কৈছে যে ফেচবুক দেখি পেলাই তেওঁ এইটো কথা কৈছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ কোন হয় বিজেপিৰ কেম্পেইনাৰ কোন হয় ভালকে চাব আপোনালোকে গম পাব এনে ফেচবুকত কিবা এটা ভিডিঅ' চাই পেলাই এইবিলাক মন্তব্য নকৰিব বৰ সুন্দৰ কথা এটা ক'লে মোৰ শুনি হাঁহি উঠিলে যে যেতিয়ালৈকে কংগ্ৰেছত থাকে মানুহজন ভাল আৰু যেতিয়া বিজেপি আহি যায় বেয়া বুলি কংগ্ৰেছে কয় মই জাষ্ট ওলোটাটো বেছি দেখিলোঁ হিমন্ত বিশ্ব শৰ্মা আপুনি যদি হিমন্ত বিশ্ব শৰ্মাদেৱ বিজেপিলৈ অহাৰ আগৰ বিজেপিৰ সেই সময়ত ইলেকশ্যনৰ আগত যেনেকৈ আমাৰ ৰাইজৰ দলৰ পৰা কিতাপ উলিয়াইছোঁ যিখন কিতাপ উলিয়াইছিলে সেই কিতাপখনত কোৱা হৈছিল যে কংগ্ৰেছৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাজন হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাদেৱ সেই তেখেতৰ বহু দুৰ্নীতিৰ কথা সেই সময়ত কিন্তু সৰ্বানন্দ সোণোৱালদেৱে কৈছিল আৰু কৈছিল যে বিজেপি শাসনলৈ অহাৰ লগে লগে তেখেতে জেলৰ ভাত খাব এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈছিল পৰৱৰ্তী সময়ত দেখিলোঁ আজি কিন্তু সেইজনেই আচলতে বিজেপিৰ আচলতে মহাপ্ৰতাপী ব্যক্তি হ'ল দ্বিতীয়তে আপোনাৰ এই যে ভাল পোৱাৰ সম্পৰ্ক এটা থাকে না ধৰি লওক আপুনি কাৰোবাক ভাল পায় শুই উঠি আপোনাৰ মনত পৰে যিজন ব্যক্তিক ভাল পায় তেওঁলৈ ৰাতি শোৱাৰ আগতো মনত পৰে ভাল পায় তেওঁলৈ আপোনাৰ প্ৰতিটো মুহূৰ্ততে যাক আটাইতকৈ বেছি ভাল পায় আপোনাৰ মনত তেওঁৰ কথাই আহি থাকে হিমন্ত বিশ্ব শৰ্মাদেৱে হয় মই ভাবোঁ যে তেখেতসকলৰ মাজত যথেষ্ট মিলা প্ৰীতি যথেষ্ট মৰমৰ এটা সম্পৰ্ক আছে তেখেতে শুওঁতে খাওঁতে উঠোতে বহুতে আজমল দেৱৰ কথা ইমানেই ভাবে অসমত চাগে আজমল দেৱৰ ঘৰৰ মানুহো তেখেতৰ কথা ইমান নাভাবে যিমান হিমন্ত বিশ্ব শৰ্মাদেৱে সময় শেষ হৈ আহিছে আমি শেষ কৰিব লাগিব মই এটা খুব চমুকৈ মন্তব্য ল'ব বিচাৰিছোঁ মই কাশ্যপ চৌধুৰী শেষত কি ক'ব চমুকৈ নাই মই এটা বিষয়ে ক'ম যে বিভিন্ন ধৰণৰ এতিয়া আজিৰ যিটো বিষয় বিজেপিৰ দলৰ মাজতে আমি আলোচনা কৰিছোঁ যে এই ধৰণৰ বিভিন্ন ধৰণৰ খেলি মেলি চলি আছে এজেপি বিজেপিৰ এটা সংঘাত চলি আছে প্ৰাৰ্থিত্বক লৈ পেলাই তো মহাজোঁটত য'ত লাগিছে এনেকুৱা নহয় এই কথা বতৰাবিলাক আছে তাতকৈ আমাৰ আলোচ্য বিষয় হোৱা উচিত যদি আমি সকলোৱে অসমক ভাল পাওঁ অসম প্ৰেমী হিচাপে কি উন্নয়ন কৰিলে বিজেপিয়ে কি ভাল কাম কৰিলে কাৰণ নিৰ্বাচন আহিছে ৰাইজে এইবিলাক চাব আৰু এইবিলাক যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে মহা এটা শূন্য আৰু সেইবাবে এইবাৰ ৰাইজে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব আৰু তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে হয় অনাগত বিধানসভা নিৰ্বাচনক লৈ যিটো আপোনালোকে কৈছে যে মহাজোঁট বা মহাজোঁট লগা বুলি যিটো কথা উচ্চাৰিত হৈছে সেই বস্তুটো আমি বিশেষ একো নকওঁ কিছুদিন অপেক্ষা কৰক যা নিৰ্বাচনৰ দিন চমু চাপি আহিব দিয়ক অসমৰ ৰাইজে নিজে গম পাব যে এইটো মহাজোঁট লাগিছে নে মহাজোঁট হৈছে আৰু দ্বিতীয় কথা বিজেপিক মানুহে কিয় আঁকোৱালি ল'ব বিজেপিৰ কামৰ ওপৰত ভিত্তি কৰিয়েই বিজেপিক আঁকোৱালি ল'ব সেইটো 100% নিশ্চিত থাকক 2021ত বিজেপি চৰকাৰ অহাটো 100% নিশ্চিতভাৱে 2021ত কোনে চৰকাৰ গঠন কৰে সেয়া অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু যি অভিযোগ উত্থাপিত হৈছিল যে মহাজোঁটত কোনোবাখিনি আউল লাগিছে আৰু মহাজোঁটলৈ ৰূপান্তৰ হৈছে প্ৰশ্ন উত্থাপন হৈছিল যে মহাজোঁটে কোনোবাখিনিক বিপাঙত পেলাব নেকি অসম জাতীয় দল বা ৰাইজৰ দলক গোটেইখিনি তেওঁলোকৰ মিত্ৰতাক বিপদত পেলাব নেকি বা প্ৰশ্ন উত্থাপন হৈছিল যে ভোট বিভাজনে হয়তো বিজেপিক সহায় কৰিব নেকি আৰু সেইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আৰম্ভ কৰিছিলোঁ ঈশানুজৰ বিশেষ অনুষ্ঠান যুৱমনৰ সবিশেষ বিশ্লেষণ কৰা হ'ল নিশ্চিতভাৱে দৰ্শকসকলে অনুভৱ কৰিব পাৰিছে যে সঁচাকৈয়ে মহাজোঁটত কোনোবাখিনিত আউল লাগিছে নেকি আৰু চাৰিগৰাকী অতিথি যিসকল অতিথি আমাৰ আজি অনুষ্ঠানত অংশ ল'লে চাৰিগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰা বিদায় লৈছোঁ ধন্যবাদ